ওকে, সুপ্ৰভাত। আপোনালোকক সকলোকে এক্সিআইএছ একাডেমীৰ তৰফৰ পৰা আজি ভোগালী বিহুৰ উৰুকাৰ শুভেচ্ছা জনাইছো, উলগ জনাইছো। ঠিক আছে, গতিকে এতিয়া আজি আমি আগৰ কেইদিনৰ নিচিনাকেই নিউজ পেপাৰখনত আহিবলগীয়া আমাৰ এপিএছচি আৰু ইউপিএছচি ৰেলিভেণ্ট কিছুমান টপিক আমি চাবলৈ গৈ আছো। ঠিক আছে, ওকে। চাওঁ আহক। প্ৰথম যিটো টপিক আমাৰ আছে সেইটো হৈছে লিডাৰ্ছ আৱাৰ ইউনিভাৰ্চিটিজ নিডেড। আমাৰ ইউনিভাৰ্চিটি বিলাকে আমাৰ গোটেই কি হৈছে গোটেই ফিউচাৰটো প্ৰেডিক্ট কৰে, নহয় জানো? গতিকে এই ইউনিভাৰ্চিটিখনৰ কি কি ইম্পৰ্টেন্স বস্তু আছে, এতিয়া ড্ৰাফ্ট ইউজিচি ৰেগুলেশ্যনৰ কথা আহিছে। গতিকে আৰ্টিকলটোত আছে যে ড্ৰাফ্ট ইউজিচি ৰেগুলেশ্যন ফৰ দ্য এপইণ্টমেণ্ট এণ্ড প্ৰমোশ্যন অফ একাডেমিক ষ্টাফ ইন ইউনিভাৰ্চিটিজ ইনক্লুডিং ভাইচ চেঞ্চেলৰ। আপুনি জানে যে ইউনিভাৰ্চিটিখনৰ গোটেই যিটো লিডিং ৰোল দেট ইজ প্লেড বাই দ্য ভাইচ চেঞ্চেলৰ এণ্ড হাউ দিজ ভাইচ চেঞ্চেলৰ্ছ আৰ বিং এপইণ্টেড এণ্ড প্ৰমোটেড, তাৰ ওপৰত কি আছে নতুন কিছুমান ৰেগুলেশ্যন আহিছে যিটো এলাইন কৰিছে নিউ এডুকেশ্যন পলিচিৰ ওপৰত, যিটো নেশ্যনেল এডুকেশ্যন পলিচি বা নিউ এডুকেশ্যন পলিচি আছে তাৰ ওপৰত এলাইন কৰি পেলাই এইটো এডজাষ্টমেন্ট কৰা গৈছে। ৰোল অফ ভাইচ চেঞ্চেলৰ ইন ইউনিভাৰ্চিটি। আপোনালোকে জানে যে একাডেমিক এণ্ড এডমিনিষ্ট্ৰেটিভ হেড হয় তেওঁ। তাৰপিছত আমাৰ কি আছে গভৰ্নেন্স চাইডটো চাই তেওঁ এক্সটাৰ্নেল ৰিপ্ৰেজেন্টেশ্যন, ফাণ্ড ৰেইজিং, প্ৰমোশ্যন অফ ইউনিভাৰ্চিটিজ মিছন এণ্ড একাডেমিক অবজেক্টিভ, supporting knowledge creation and research. Everything is leaded by these vice chancellors in the universities that we all know. Revised nomination procedure to ki hoy etu ami bhalke sabo lage. The governor chancellor will now nominate. Ami janu je governor jonei state khonor ki hoise hey universities bilakor, state or university bilakor ki hoy chancellor hoy, thik ase? Gotike the governor chancellor will now nominate representatives to the search committee. গতিকে এইটো এটা নতুন কি হৈছে এডিশন হৈছে, the search committee to include industry experts, retired professionals and public sector veterans for diverse perspectives. এইটো খুব ইম্পৰ্টেন্ট হয়। আপোনালোকে এইটো বস্তু আপোনালোকে মনত ৰাখিব যে যিখন সাৰ্চ কমিটি আছে তাত অকল আগতে আছিলে যিখিনি প্ৰফেচাৰ আছে তেওঁলোকে গৈ পেলাই প্ৰমোট হৈ পেলাই ভিসি হয় বা তাত ইউনিভাৰ্চিটিজ বিলাকক একো পায়, কিন্তু আজিৰ দিনত কি কৰিছে যিখিনি ইণ্ডাষ্ট্ৰি এক্সপাৰ্ট আছে, ৰিটায়াৰ্ড প্ৰফেচনেলছ আছে, ফৰ এক্সাম্পল আইএএছ অফিচাৰ, আইআৰএছ অফিচাৰ, ঠিক তেনেকে পাব্লিক সেক্টৰ যিখিনি ভেটাৰানছ আছে, ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে, গতিকে তেওঁলোককো সাৰ্চ কমিটি পাৰ্ট কৰা হ'ব। ঠিক আছে, যিটো বস্তু খুব ইম্পৰ্টেন্ট হয়, এইটো এটা ইনোভেটিভ ৱে তেওঁলোকে এডপ্ট কৰিছে। ঠিক আছে, আজিৰ দিনত ফ্লেক্সিবিলিটি ফৰ দ্য নন একাডেমিক্স। গতিকে যিখিনি নন একাডেমিক্স মানুহ আছে যেনে প্ৰফেচাৰ নহয় তেওঁ আহি পেলাই কি কৰিব পাৰে ইউনিভাৰ্চিটিত পঢ়াব পাৰে। গতিকে professionals with substantial public sector or administrative experiences can be appointed as VC. গতিকে ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্টটো কেনেকুৱা হ'ব পাৰে, আগতে অকল একাডেমিক্সৰ বেকগ্ৰাউণ্ডৰ মানুহ গৈছিলে, এতিয়া কিন্তু পাব্লিক সেক্টৰ বা যদি এজ আ প্ৰফেচনেল এক্সপাৰ্ট হয় তেওঁ গৈ পেলাই ভিসি হ'ব পাৰে। তেতিয়া তেওঁ এটা নতুন এলিমেণ্ট তাত এড কৰিব ন, যে ইউনিভাৰ্চিটিখনত এইকেইটা মানে আমাৰ ধৰি লওক প্ৰগ্ৰেম হ'ব লাগে, এনেকুৱা ধৰণৰ কাৰিকুলাম হ'ব লাগে। গতিকে এইবিলাক বস্তু এড হ'ব। ঠিক আছে, চেলেঞ্জেছ কি কি আছে এতিয়া, ষ্টেট গভৰ্ণমেণ্ট ইণ্টাৰফাৰেন্স। ৰিস্ক অফ পলিটিকেল ইনফ্লুৱেঞ্চ ইন ভিসি এপইণ্টমেণ্টছ আণ্ডাৰমাইন্স অটনমি। আমি গম পাইছো যে আমাৰ যিখিনি ইউনিভাৰ্চিটিজ আছে তাত অটনমিটো খুব ইম্পৰ্টেন্ট হয়, কিন্তু তাত যদি পলিটিকেল ইনফ্লুৱেঞ্চটো আহি যায় তেতিয়াহ'লে সেই অটনমিটো আণ্ডাৰমাইন হ'ব পাৰে। মেইনটেইনিং একাডেমিক ষ্টেণ্ডাৰ্ডছ। গতিকে আদাৰ প্ৰভিজনছ ইন এ ড্ৰাফ্ট ৰেগুলেশ্যন কি আছে, ৱেভাৰিং ইউজিচি নেট ফৰ এছিষ্টেণ্ট প্ৰফেচাৰ। আমি গম পাইছো যে এমই এমটেক যিখিনি কেণ্ডিডেটছ আছে তেওঁলোকৰ মিনিমাম 55% যদি থাকে তেওঁলোকে ডাইৰেক্টলি কি কৰিব পাৰিব যে একাডেমিক পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক আছে, গতিকে ইউজিচি নেট দিব দৰকাৰ নাই। ৰিমুভেল অফ কন্ট্ৰেক্ট কেপছ। গতিকে কন্ট্ৰেক্ট যিটো কেপছ আছে যে ফেকাল্টি এপইণ্টমেণ্টৰ কাৰণে কিছুমান যে কেপ লগাই থোৱা আছিলে যে ইমানজন ফেকাল্টিহে পাৰিব, এইবিলাক কি কৈছে ফ্লেক্সিবিলিটি আনি দিছে। অকে, সিগনিফিকেন্স কি হ'ব পাৰে যে নতুন ৰেগুলেশ্যনটো যে আনিছে ভিসি এপইণ্টমেণ্টত তাৰ সিগনিফিকেন্স কি কি হ'ব পাৰে আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ইনষ্টিটিউচনেল অটনমি, তাৰপিছত কি হৈছে ইনক্লুচিভিটি ইন দ্য লিডাৰশ্বিপ। এইটো খুব ইম্পৰ্টেন্ট হয় যে আমি বেলেগ বেলেগ প্ৰফেচনৰ মানুহ ইনক্লুড কৰিম, অকল একাডেমিক্সৰ মানুহ নহয়, বেলেগ বেলেগ ধৰি লওক প্ৰাইভেট সেক্টৰ যিখিনি এক্সপাৰ্ট আছে, প্ৰফেচনেল সেক্টৰ এক্সপাৰ্ট আছে। গতিকে উই আৰ ইনভাইটিং অল দোজ এক্সপাৰ্ট ইনটু আৱাৰ ইউনিভাৰ্চিটিজ টু মেক এ নিউ এলিমেন্ট ইন ইট। গতিকে আমাৰ ইউনিভাৰ্চিটিজ বিলাকত ইনক্লুচিভিটি আহিব লিডাৰশ্বিপত। ঠিক আছে, গতিকে বেলেগ বেলেগ লিডাৰ আহিব আৰু সেইবিলাকে নতুন বস্তু লৈ আহিব। সেইটো খুব ইম্পৰ্টেন্ট হ'ব। প্ৰমোটিং ৰিচাৰ্চ এণ্ড ইণ্টাৰনেশ্যনেলাইজেশ্যন, এইটো খুব ইম্পৰ্টেন্ট হয়। R&D ইজ এ কি টু আৱাৰ ফিউচাৰ প্ৰগ্ৰেছ। গতিকে আমি জানো যে আজিকালি এতিয়া আমি চাবলৈ গৈছো যে ফ্ৰণ্টিয়াৰ কিছুমান টেকনলজি আহিবলৈ গৈ আছে। AI আহিছে। গতিকে এইবিলাকৰ ক্ষেত্ৰত আমি যদি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট নকৰো তেতিয়াহ'লে আমাৰ ইয়াত কি নহ'ব, ইনোভেশ্যন নহ'ব, হয় নে নহয়?
সো গতিকে নেক্সট আমি কি চাওঁ যে এই গোটেইখিনি বস্তু আমাৰ এপিএসসি আৰু ইউপিএসসি কাৰণে বহুত ৰেলিভেন্ট হয় প্ৰত্যেকখন পেপাৰৰ কাৰণে ঠিক আছে ইউজিচি ড্ৰাফট ৰেগুলেশ্যন 2025 তো সেইখিনি আমি অলৰেডি কোৱা গৈছে ইয়াত আপোনালোকৰ প্ৰিলিমছৰ পাৰ্সপেক্টিভত এইটো ইম্পৰ্টেন্ট হয় যে যিটো সাৰ্চ কমিটি আছে সেই সাৰ্চ কমিটিখনৰ কিমান মেম্বাৰ আছে যে কমিটি ইজ দ্য শৰ্টলিষ্ট 3 to 5 candidates ঠিক আছে সো গতিকে এইটো ইম্পৰ্টেন্ট হয় বেসড অন দা পাবলিক নোটিফিকেশন ফৰ দা টেলেন্ট সার্চ প্ৰসেস ঠিক আছে মেম্বাৰ্স ইনক্লুডেড কোন মেম্বাৰ থাকিব চেঞ্চেলৰ্স থাকিব nominated by the governors of state UGC chairman থাকিব ইউনিভাৰ্সিটি syndicate বা senate committee এখন থাকিব ঠিক আছে and these things are very important for your prelims perspective aims to improve to remove ambiguities in the VC appointments opening VC position to non academic already we have discussed appointment process to state university search committee কৰিব central and private universities search committee are nominated by the UGC chairman so state concern কি কৈছে Kerala কৈছে West Bengal Karnataka Maharashtra Tamil Nadu and all these things have been raising some issue আৰু ইস্যুটো কি হৈছে যে স্টেট বিলাকে যে সেইটো কথা কৈছে যে আমাৰ ফেডাৰেলিজম ভাৰ্সাস সেন্ট্ৰেলাইজেশন এইটো এটা সদায় ইস্যু এটা থাকে যে সেন্ট্ৰেল গভৰ্নমেন্টে গোটেই কামটো কৰিব নে ষ্টেট গভৰ্নমেন্টৰ তাক কিছুমান ষ্টেক থাকিব ঠিক আছে এতিয়া ইয়াত আপোনালোকে যে দেখিছে যে গভৰ্ণৰে কি কৰিব নমিনেট কৰিব সে গভৰ্ণৰ ইজ অপাৰেটেড বাই হুম দ্য সেন্ট্ৰেল গভৰ্নমেন্ট সো গতিকে এইটো ওভাৰ সেন্ট্ৰেলাইজেশন হৈছে বুলি কৈছে যেটো বা ফেডাৰেলিজমটো আন্ডাৰমাইন হৈছে কাৰণ কি আমি গম পাইছো যে যেটো স্পিৰিট অফ ফেডাৰেলিজম আছে এইটো আন্ডাৰমাইন হ'ব কাৰণ কি আমাৰ যেটো এডুকেশন হয় এডুকেশন ইজ কনকারেন্ট লিস্ট সো গতিকে কনকারেন্ট লিস্ট মানে স্টেট এজ ওয়েল এজ সেন্টাৰ both can have these laws ঠিক আছে ল বনাব পাৰিব কিন্তু ইয়াত কি হৈছে যে ষ্টেটৰ ষ্টেকটো অলপ কমি আহিছে যেটো মানে ৰোল আছে হেতু কমাই দিছে সেন্টাৰ বা সেন্ট্ৰেলাইজ হৈছে ঠিক আছে সো গতিকে দিস ইজ এ ডিবেটেবল টপিক সো ইউ হ্যাভ টু সি ইন ইউৰ এক্সামিনেশন নেক্সট আমি গম পাইছো এটো ফলো আপ এটা ধৰো কারেন্ট ডেভেলপমেন্ট আহিছে যে ডকিং ট্রায়াল ইসরো ওভারকামস ড্রিফট নাজেস and satellite closure so গতিকে আমি জানো যে দুটা গৈ আছে স্যাটেলাইট তাত গৈ পেলে কি হ'ব ডকিং হ'ব ঠিক আছে এটা চেজার আৰু এটা টার্গেট আমি হেতু অলৰেডি ডিসকাস কৰিছো and these two things have been operated in a space by the ISRO যেটো বা আমি মানে elite এটা ক্লাছত সোমাবলৈ গৈ আছো যেটো অকল we will become the fourth nation to have this experiment done in a space ঠিক আছে আৰু যেটো বা আমাৰ বহুত বেছি ফিউচাৰ implications আছে so ISRO SpaceX mission এটো আপোনালোকৰ প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কোৱেশ্চন আহিব পৰা সম্ভাৱনা অতি বেছি আছে ঠিক আছে কনটেক্সট টু বি যে SpaceX মানে স্পেস ডকিং এক্সপেৰিমেন্ট is a process initiated by the ISRO we all know about it aim to developing demonstrating the technology of space rendezvous so গতিকে rendezvous মানে কি মিটিং so গতিকে তাত কি হ'ব মিটিং হ'ব মিটিং মানে মিটিং হ'বলৈ হলে দুটা বস্তু লাগিব so গতিকে এটা কি আছে এটা আছে চেজাৰ কি এটা স্যাটেলাইট আৰু এটা স্যাটেলাইট কি আছে যে টার্গেট সো গতিকে both the target and the chaser will be meet সো গতিকে এটো ৰেন্ডেজ ভাৰ্স বুলি কয় বা ডকিং বুলি কয় এন্ড আনডকিং সো গতিকে এটো মিটিও কৰিব আনমিটও কৰিব ঠিক আছে সো গতিকে দিস ইজ এ ক্রিটিক্যাল মাইলস্টোন ইন ইন্ডিয়াস ambitious in space exploration and future manned mission so গতিকে we all know about it they ISRO is planning some huge missions and ambitious missions in the future so তেনেকে লঞ্চিং ডিটেইলস তো কি আছে যে এনেকুৱা ধৰণৰ সৌ বস্তুবিলাক আপোনালোকৰ আহিব পাৰে যে দুখন স্যাটেলাইটৰ কথা অলৰেডি we have discussed one is this SDX-01 যেটো কয় যে চেজাৰ আৰু SDX-02 which is called target and these two satellites which going to meet in a space আৰু যেটো স্যাটেলাইটৰ পঠিয়ালে হেতুৰ নাম কি PSLV C60 we have already discussed about it just revise okay next আমাৰ কি আছে যে process and the current status যদি আমি যদি current status জানো যে দুইটা মাত্ৰ 3 মিটাৰ ডিসটেন্সত আছে যেটো বা ডকিং টু এটা ইনিশিয়েট হ'ব তাৰপিছত significance of this mission হেতু খুব ইম্পৰ্টেন্ট হয় ডকিং টেকনলজিটো বা কি হৈছে যে demonstrated critical technologies and a spacecraft rendezvous docking and undocking so essential for the future Indian space operation কাৰণ কি স্পেসত যদি এটা স্টেশন বনাবলে হয় তেতিয়ালে অকল এটা স্যাটেলাইট গৈ পেলে নহব যে বহুত স্যাটেলাইট গৈ পেলে তাত কি হ'ব ডকিং হ'ব ডকিং মানে জয়েন হ'ব যেনেকে ধৰিলো আমি কি কৰো যে যিকোনো এটা ঘৰ বনাইছো মডুলাৰ কিচেন বনাইছো আমি কি কৰো যে পাৰ্ট বিলাক আনি পেলে জয়েন কৰি দিও সো তাতো গৈ পেলে তেনেকুৱা হ'ব স্পেসত কি হ'ব যে ইয়াপা স্যাটেলাইট বিলাক যাব সো সেই স্যাটেলাইট বিলাক তাত ডকিং হ'ব ডকিং মানে মিটিং হ'ব ঠিক আছে rendezvous হ'ব সো গতিকে all these things will be lead to a generation establishment of a Indian space station সো আমি আমাৰ এটা স্পেস স্টেশন আমি বনাবলৈ গৈ আছো হয়নে নহয় সো গতিকে হেতু ইম্পৰ্টেন্ট হ'ব
স্যাম্পল ৰিটাৰ্ণ মিছন আমি চন্দ্ৰয়ান 4 এইবিলাকৰ কথা কৈছো যে চন্দ্ৰৰ পৰা আমি স্যাম্পল আনিম স্যাম্পলটো ডাইৰেক্ট আহি পেলাই মানে ইন্ডিয়া মানে আৰ্থ নাপাহি সেইটো স্পেচ ষ্টেচনত সেই স্যাম্পলটো ৰখা হ'ব সো গতিকে উই নিড এ স্পেচ ষ্টেচন টু অকাৰ দিস টাইপ অফ মিছন লুনা এক্সপ্লোৰেশ্যন হওক হিউম্যান স্পেচ এয়াৰক্ৰাফ্ট হওক সো গতিকে এইখিনি হিউম্যান স্পেচ ফ্লাইটত গগনয়ান হওক গ্লোবাল প্ৰেষ্টিজৰ কথা আছে সো গতিকে ইউএছ ৰাছিয়া এণ্ড চাইনা only 3 countries have achieved this so we are going to be the fourth nation হেতু খুব ইম্পৰ্টেন্ট সো জাপানৰ নিচিনা ইমান এডভান্স দেখে এটো এচিভ কৰিব পৰা নাই and we will become the fourth nation that is a matter of pride for us and very important significance for our national this space technology and missions so future applications কি হ'ব পাৰে space station create হ'ব পাৰে interplanetary missions আমি লঞ্চ কৰিব sample return mission we already discussed about it so গতিকে এইখিনি বস্তু ইম্পৰ্টেন্ট হয় challenges কি আছে managing unexpected trips so গতিকে হেতুটো আছে হেকানে লাহে লাহে কি কৈছে আমি গম পাইছো যে এটো 11 দেখি হবলগীয়া কথা আছিল কিন্তু লাহে লাহে ডিলে হৈছে because ISRO don't want to take any risk ঠিক আছে so গতিকে এটো 100% সাকসেসফুল কৰিব লাগিব তাৰ কাৰণে হেতু তেনেকুৱা ধৰণৰ চ্যালেঞ্জ আছে ডেভেলপমেন্টস আছে গ্লোবাল কনটেক্সট আছে ডকিং টেকনলজি টু ইউনাইটেড ষ্টেটস ৰাছিয়া আৰু চাইনা এই তিনটা বস্তু আপোনালোকে মনত ৰাখিব সব এই তিনটা নাম দি দিব সো গতিকে প্ৰিলিমছত আমাৰ কি আহিব যে চাৰিটা অপচন থাকে সো গতিকে আমাক সুধিব যে স্পেস ডকিং টেকনলজিটো ইন্ডিয়াই লঞ্চ কৰিছে তলৰ কোন কিখন কান্ট্ৰি হেতু কৰা নাই সো গতিকে তাৰ ভিতৰতে ধৰিলক জাপানটো দিলে সো জাপান will be your answer Japan has not developed such kind of a technology it is already proven by the United States US and Russia ঠিক আছে United States Russia and China সো গতিকে জাপানটো নাই ঠিক আছে সো গতিকে আপোনালোকে এটো বস্তু মনত ৰাখিব এস কোনগিটা already achieve কৰিছে আৰু কোনে নাই কৰা so India will become the fourth so significance for our UPSC and APSC in prelims mains and interview perspective eto খুব important হয় next আমি চাও যে Kerala's maternal mortality ratio climbs as fertility levels fall to a new low so গতিকে আমি গম পাইছো যে কেৰালাত কি হৈছে যে আপুনি যদি এই গ্ৰাফখনো চাই তেতিয়া আমি গম পাইছো যে maternal mortality rate টো কি হৈছে বাঢ়িছে আৰু কি হৈছে যে যেটো আপোনাৰ ফাৰ্টিলিটি মানে লাইভ বাৰ্থ টো কমিছে ঠিক আছে তো গতিকে আমি গম পাইছো যে এমএমআৰ টো যেটো আছে হেতু কি হৈছে মেটাৰনিটি মৰ্টেলিটি ৰেট ইন কেৰালা হেজ লোৱেষ্ট ইন ইন্ডিয়া সো গতিকে হেতু খুব ইম্পৰ্টেন্ট হয় এটা স্টেটমেন্ট যদি আহে প্ৰিলিমছত তেতিয়ালে এটো স্টেটমেন্ট যদি দিয়ে যে লোৱেষ্ট হয় নে নহয় হয় সো গতিকে কিমান আছে 19 maternal mortality in 1 lakh live births সো গতিকে 1 লাখ শিশু জন্ম হলে 19 গৰাকী মাতৃ কি হয় মানে মৃত্যু হয় ইন দ্যাট প্ৰসেস ঠিক আছে সো গতিকে যেটো খুব ওয়েলকামিং হয় ভাল হয় আৰু হেতু আমি ন্যাশনাল টার্গেটও হেতু বস্তু এচিভ কৰিবলৈ আমি গৈ আছো ঠিক আছে the state actually estimates based on a near 100% institutional delivery হেতু খুব ইম্পৰ্টেন্ট হয় যে ইনষ্টিটিউশনাল ডেলিভাৰী হৈছে মানে প্ৰত্যেকটো লাইভ বাৰ্থ কোড হৈছে শিশু জন্ম কোড হৈছে এখন হস্পিটেলত হৈছে আন্ডাৰ দা সুপাৰভিজন অফ ডক্টৰস এণ্ড নাৰ্স ইন ইকুইপমেন্টস সো গতিকে ইয়াত কি হৈছে যে মেটাৰনিটি মৰ্টেলিটি ৰেটটো হেকেনে কি হৈছে ডিক্লাইন হৈছে ঠিক আছে সো গতিকে হেতু খুব ইম্পৰ্টেন্ট হয় তাৰপিছত কি হৈছে ৰিসেন্ট ইনক্ৰিজ ইন সো গতিকে এতিয়া কথাটো হৈছে কি যে ইনষ্টিটিউশনাল বাৰ্থ হৈছে সো গতিকে কিন্তু কি হৈছে যে মেটাৰনাল মৰ্টেলিটি ৰেটটো কিন্তু আমি দেখিছো যে বাঢ়িছেহে কেৰালাত ঠিক আছে সো এই বাঢ়িছে যে কিয় বাঢ়িছে তাৰ কাৰণটো হৈছে যে আপুনি সব despite Kerala's strong healthcare system the MMR has been rising due to the fewer live births not an actual increase in maternal rate সো গতিকে কারেন্ট এস্টিমেট টো কৈছে এটো হৈছে সো এটো যদি আমি বুজো জাস্ট সিম্পল এটা ম্যাথমেটিক্যাল ক্যালকুলেশন হয় যেটো MMR হয় মেটাৰনাল মৰ্টেলিটি ৰেট মেটাৰনাল মানে হৈছে মাতৃ গৰাকী যেটো বিয়োগ হয় কেতিয়া যেতিয়া ইন দা ডিউৰিং দা লাইভ বাৰ্থ সো আমি এটা কি কৰিম যে ডেট যে কিমান ডেট হল কিহৰ শিশু আৰু কিমান লাইভ বাৰ্থ হল সো গতিকে আমি যদি চাইছো যে কেৰালাৰ ইস্যুটো কি হৈছে যে এটো ৰেশিও হৈছে MMR সো আমি যদি চাও যে কেৰালাৰ লাইভ বাৰ্থ টো কমিছে কেলে কাৰণ কি এডুকেশন আহিছে ইনষ্টিটিউশনাল ডেলিভাৰী হৈছে সো গতিকে আৰু কি হৈছে যে আমি এডুকেশন যেটা আমি দিছো তেতিয়ালে পপুলেশন কন্ট্ৰোলটো নিজে নিজে আহি গৈছে সো গতিকে ইফ দা পিপল আৰ এৱেৰ that we have to reduce our population টো কন্ট্ৰোল কৰিব লাগিব তেতিয়া কি হ'ব লাইভ বাৰ্থ টো কমিব সো গতিকে এই ৰেশিওটো যদি কমে তেতিয়ালে কি হ'ব নিজে নিজে এই ৰেশিওটো বাঢ়িব নাই বাঢ়িব সো কাৰণ কি এটো ম্যাথমেটিক্সত আমি গম পাইছো যে তলৰ যদি ডিনোমিনেটৰটো বাঢ়ি যায় কমি যায় তেতিয়ালে ৰেশিওটো ইনক্ৰিজ হ'ব সো গতিকে হেতু কাৰণেহে কি হৈছে যে কেৰালাত MMR টো বাঢ়িছে বিকজ লো লাইভ বাৰ্থ বিকজ অফ পপুলেশন কন্ট্ৰোলটো তাত খুব ভালকে হৈছে এডুকেশন ডেলিভাৰী হৈছে সো হেলথ সিস্টেমটো ভাল হৈছে সো গতিকে হেকাৰণে আমি কি কৰিছো যে এইখিনি বস্তু তেনেকে এই পইণ্টটো
এইটো কথা কৈছে ঠিক আছে সো গতিকে আপোনালোকে যদি ভালকে এবাৰ চাই তেতিয়াহলে আপুনি গম পাব সো আমি হেতু এক্সাম্পলৰ থ্ৰুটো আমি বুজাব পাৰো তথাপিতো আপোনালোকে গম পাইছে ঠিক আছে ওকে ডিক্লাইনিং বাৰ্থ ৰেট এইটো কথাই কৈছে so declining fertility rates demographic changes aging population changing social norms immigration covid-19 impact এইবিলাক কথা আপোনালোকৰ ইয়াতে লগত জড়িত হৈ আছে so demographic transition in Kerala pioneering transition so steady decline in births so গতিকে irreversible trends challenges ahead কি কি আছে যে sustainable development goals ঠিক আছে Kerala aim reducing maternal mortality by 20 by 2030 but the current demographic trends makes it targets unlikely so গতিকে কেৰালাৰ যেটো এতিয়া ধৰিলক কি হৈছে যে পপুলেশনটো যেহেতু ৰিডিউস হৈছে এমএমআৰ টো বাঢ়িছে so গতিকে তেওঁলোকৰ যেটো ফিউচাৰ টাৰ্গেট আছে হেতু হয়তো মিছ হ'বলৈ আছে policy implication কি আছে declining birth rates and rising MMR may lead to broader social and economic challenges including an aging population and shrinking workforce so গতিকে আমাৰ এটো খুব ইম্পৰ্টেন্ট হয় যদি এটা পপুলেশনটো যদি এজিং হৈ যায় প্লাস যদি shrinking workforce হয় workforce যদি shrink হয় যেতিয়ালে কেৰালালে বাহিৰৰ পৰা ইনভেষ্টমেন্ট আহিব জান নহয় কাৰণ কি ইন্ডাষ্ট্ৰি এটা মই ইমপ্লান্ট কৰিলো কিন্তু তাত ওয়াৰ্কাৰ খিনি মই চাব লাগিব যদি ডেমোগ্ৰাফিটো মই ষ্টাডি কৰি দেখো যে তাত বুলে বহুত এজিং পপুলেশন আছে সো গতিকে তেতিয়া হলে মই তাত ইনষ্টল কৰিম জানো নকওঁ সো গতিকে এটো কেৰালাৰ ফিউচাৰৰ কাৰণে হেতু খুব এটা কনসার্ন হয় ঠিক আছে ওকে সো নেক্সট আমি কি দেখিছো যে হেলথ কেয়াৰ লিমিটেশনস আছে পলিসি সাজেশন কি আছে যে ডেমোগ্ৰাফিক এন্ড health planning to ভাল কৰিব লাগিব focus on the migrant population holistic approach মানে চাৰিও ফালৰ পৰা আমি বস্তুটো চাব লাগিব যে socio economic and cultural যেনেকৈ ধৰক address socio cultural attitudes towards marriage and childbirth ঠিক আছে encourage research on innovation and policy solutions reversing demographic transition so গতিকে এটো আমি চাব লাগিব যে কেনেকৈ ডেমোগ্ৰাফি টু ট্ৰানজিশন টু ৰিভাৰ্স কৰিব পাৰি যদি একেবাৰে কমি যায় তার আকৌ বহাব লাগিব কেতিয়াবা হনে নহয় কাৰণ কি ৰিপ্লেসমেন্ট ৰেটটোতকে কম তার লাইফ বাৰ্থ হৈ আছে তো গতিকে যেটো আমি অলৰেডি চাইছো গতিকে দিস টপিক ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এই টপিকটো আকৌ সায়েন্স এন্ড টেকৰ পৰা আদি কৰি ইকোনমি টপিকৰ পৰা আদি কৰি খুব ইম্পৰ্টেন্ট হয় সব ইন্ডিয়া ক্যান মেক এ মার্ক ইন এ গ্লোবাল গ্ৰাফিন মার্কেট সো গতিকে গ্ৰাফিনটো কি হৈছে কোড ইউজ হৈছে ডেডিকেটেড ইন্ডাষ্ট্ৰিয়েল পাৰ্কস boosting research and development funding fostering international collaboration will add to this momentum so আমি যদি অকমান চাও তেতিয়া আমি দেখিম যে ইয়াত কি কৈছে যে in the month of February the global material science community stunned by the groundbreaking achievement of the US China research team successfully synthesizing a functional semiconductor from graphite so আমি গম পাইছো যে semiconductor টো কিহৰ পৰা বনে semiconductor টো বনে ধৰিলক সিলিকন কিন্তু এতিয়া কিহৰ পৰা বনিছে গ্ৰাফিনৰ পৰা সো গতিকে এটো এটা মেটেৰিয়েল সায়েন্সৰ এটা নিউ ডিসকভাৰি হয় যে আমি যদি semiconductor is a heart of our industrial evolution এতিয়া আজি দিনত হনে নহয় প্ৰত্যেকটো মানে মেচিনতে কি হৈছে যে semiconductor লাগি আছে যেনেকে মোবাইল ফোন হক কম্পিউটাৰছ হক ল্যাপটপস হক এভৰিথিং is made up of semiconductors and those semiconductors are now can be made with graphene যেটো এটা নতুন এটা মেটেৰিয়েল ওলাইছে সো গতিকে ইয়াত ইন্ডিয়া কেনেকে কনসার্ন লব পায় ইন্ডিয়ান গ্লোবাল গ্ৰাফিন ৰিভলিউশন সব যে ফেব্ৰুৱাৰী মাহত গ্ৰাফিন বেস সেমিকন্ডাক্টৰ এটা কি হৈছে সিনথেসাইজ কৰা হৈছে যেটো এটা গ্ৰাউন্ড ব্ৰেকিং ইয়াত এচিভমেন্ট বুলি কৈছে যেটো বা আমাৰ কি হ'ব ইলেক্ট্ৰনিক্স এনাৰ্জি ষ্টৰেজ এৰোস্পেস মেডিকেল ডিভাইসেস ৰিনিউৱেবল এনাৰ্জি যিমান বিলাক ধৰক মানে টেকনলজিজ আছে সোলাৰ প্লেট হক সবতে এইবোৰ বস্তু ইউজ হ'ব ঠিক আছে চাইনা ডমিনেটেড দ্য গ্ৰাফিন ইন্ডাষ্ট্ৰি এতিয়া 70% গ্ৰাফিন কোড ইউজ হয় চাইনাত হয় কিন্তু চাইনা হে ৰিসাৰ্চটো লিড কৰিছে আপুনি দেখিছে সো ইন্ডিয়াও হে তেনেকে কি কৰিব লাগিব যে ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট কৰিব লাগিব তেতিয়া কি হ'ব যে আমি যে সেমিকন্ডাক্টৰ কাৰণে সিলিকন বা সিলিকন ভ্যালিৰ ওপৰত যে ডিপেন্ড কৰিছো হেতু ৰিপ্লেস কৰি পেলাই আমি গ্ৰাফিনলৈ ট্ৰান্সফাৰ কৰিব পাৰো হয়নে নহয় সো গতিকে দিস ইজ এ ৰিভলিউশনাৰী ডিসকভাৰি ঠিক আছে ওকে তো গ্ৰাফিনটো কি হয় এতিয়া হেতু বস্তু আপোনালোকৰ সুধিব পাৰে যে গ্ৰাফিনটো কি হয় কাৰণ কি গ্ৰাফিন এতিয়া ইম্পৰ্টেন্সটো বাঢ়ি গল কাৰণ কি গ্ৰাফিনৰ পৰা আমি কি বনাব সেমিকন্ডাক্টৰ বনাব হয়নে নহয় তো গ্ৰাফিনটো আপুনি যদি চাই যে সিঙ্গল লেয়ার কার্বন এটমস অ্যারেঞ্জ ইন এ হেক্সাগনাল ল্যাটিস হেক্সাগন মানে চাৰিটা কার্বন মানে ছটা কার্বন আছে ঠিক আছে কার্বন কেটা আছে ছটা আছে তো গতিকে এই ছটা কার্বন যেতিয়া একেলগ হৈ থাকিব তাক আমি কি কম হেক্সাগন কম সো এনেকুৱা হেক্সাগনৰ এখন শীট হয় ঠিক আছে সো গতিকে যেটো বস্তু এনেকুৱা ধৰণৰকে শীটত কি থাকিব গ্ৰাফিন থাকিব ঠিক আছে যেটো বস্তু আপোনালোকে এই যেটো পিকচাৰখন আছে পিকচাৰখনত জাস্ট আপোনালোকে স্লাইড এটা অনুমান লগাব পাৰে এইটো হৈছে হেক্সাগনাল শীট হয় এটা শীট পেপাৰৰ নিচিনাকে কি আছে হেক্সাগনাল ল্যাটিছত কাৰ্বন এটম বিলাক আছে যেটো পৰা আমি এই গ্ৰাফিনটো পাইছো ঠিক আছে সো গতিকে আপোনালোকে এই বস্তুটো কিন্তু মনত ৰাখিব লাগিব
যে হোৱাট ইজ গ্ৰাফিন গ্ৰাফিন ইজ এ সিঙ্গল লেয়াৰ কাৰ্বন এটমছ এৰেঞ্জ ইন এ হেক্সাগোনাল লেটিছ ঠিক আছে এইটো ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে কি প্ৰসপেক্ট স্ট্ৰেংথ কি আছে এইটো 200 টাইমছ ষ্ট্ৰংগাৰ দেন ষ্টীল আপুনি ভাবি চাওক যে মেড আপ অফ কাৰ্বন বাট ডিউ টু ইটস স্ট্ৰাকচাৰ ইট ইজ 200 টাইমছ ষ্ট্ৰংগাৰ কণ্ডাক্টিভিটি চাওক এক্সিলেন্ট থাৰ্মেল এণ্ড ইলেক্ট্ৰিক কণ্ডাক্টিভিটি হ'ব লাগিব তেতিয়াহে ইয়াক সেমিকণ্ডাক্টৰত ইউজ কৰিব পাৰিম flexibility আছে applications code হ'ব পাৰে electronics aerospace already we have discussed about it India's progress in graphene industry so research and innovation হ'ব লাগিব ISC Bangalore already তেনেকুৱা কাম কৰিছে Tata Steel হেতু কাম কৰিছে IIT Roorkee has made some landscape discoveries of this graphene material যেটো খুব ইম্পৰ্টেন্ট হয় ওয়েলকামিং হয় India Innovative Center for Graphene Kerala আছে এইটো বস্তু আপোনালোকক খুব ইম্পৰ্টেন্ট হয় যে কোট আছে ইন্ডিয়া অলৰেডি তেনেকুৱা এটা সেন্টাৰ খুলি থৈছে য'ত গ্ৰাফিনৰ ইনোভেশন হ'ব কোট আছে হেতু কেৰালাত আছে ঠিক আছে all these locations are very important as a discovery of this new technology has emerged a collaboration between Digital University of Kerala Steel and Cement Tirupati Graphite and Nanomaterial Industry patent and milestone ঠিক আছে so গতিকে already we how we have developed some patents তাত যদি আছে PCBL's patent আছে market growth আছে so construction and defense government initiatives like Make in India production linked incentive scheme যেটোবা আমি কি কৈছো যে গ্ৰাফিন এপ্লিকেশনৰ যিখিনি ইলেক্ট্ৰনিক সেক্টৰ আছে তাত আমি প্ৰাইভেট সেক্টৰক কি কৈছো ওয়েলকাম কৈছো যে তোমালোকে আহা ইয়াত ইনভেস্ট কৰা আৰু যদি তোমালোকে বহুত দিনৰ কাৰণে 3-4 বছৰ কাৰণে যদি ভালকে ইনভেস্ট কৰিলে we will provide some incentive হয়নে নহয় যেটোক আমি production linked incentive scheme বুলি কৈছো challenges কি কি আছে যে production of constraints fragmented infrastructure workforce expertise patent and innovation gap sorry cost challenges all these things have been loom large as a challenge ঠিক আছে এই চ্যালেঞ্জ বিলাক আমি কি কৰিব লাগিব অপৰচুনিটি লে কনভার্ট কৰিব লাগিব মানে how we will do it strategic initiatives লব লাগিব ইন্ডাস্ট্রিয়াল পার্কস বনাব লাগিব ঠিক আছে জবা গ্ৰাফিন ইন্ডাস্ট্রিয়াল পার্কস আমি ইনস্টল কৰিব পাৰ R&D বুষ্ট কৰিব লাগিব হেতু আমি বাৰে বাৰে কৈছো যে ইন্ডিয়া has only invested 2 to 3% in R&D but in the South Korea যদি চাও 12 to 14% আমি কি কৈছো South Korea Japan এইবিলাকে above 15% বা around 15% আমাৰ invest কৰি আছে so we have to India also has to invest in R&D to boost this kind of research ঠিক আছে national forums আমি বনাব লাগিব international collaboration is very important এতিয়া সক আপুনি এনে যদি চাই যে US and China is a rivalry কিন্তু গ্ৰাফিনৰ ক্ষেত্ৰত কি হৈছে US China হে দুইটা কোলাবোৰেচনত হে কেটো বস্তু বনিছে so গতিকে international collaboration তো লাগিবই so গতিকে personally দুখন state strategically they may be rival but in the field of science and technology one has to be collaborate কাৰণ কি সবৰে ওচৰত কিছুমান এক্সপাৰ্টিজ আছে আৰু লাৰ্নিংছ আছে এচিভমেন্ট আছে সেইখিনি বস্তু আমি কি কৰিব লাগিব পাব লাগিব তেতিয়াহে আমাৰ সেই কোলাবোৰেচনৰ থ্ৰুদি সেইটো বস্তু এচিভ হ'ব পাৰিব গভৰ্নমেন্ট পলিচিজ আমি বনাব লাগিব PLS কিন্তু আৰু অলপ ৰবাস্ট কৰিব লাগিব awareness and skill development ক্ষেত্ৰত আমি জোৰ দিব লাগিব ইন্ডাস্ট্ৰি ডাইভাৰসিফিকেশন কৰিব লাগিব ঠিক আছে সো গতিকে all these things are very relevant to our APSC and UPSC examination so we must embrace next যেটো আৰ্টিকল আছে হেতু কি আছে we must embrace the frontier technology quickly এটো খুব ইম্পৰ্টেন্ট হয় ডাইৰেক্ট কোৱেশ্চন আহিব যে what is frontier technology ঠিক আছে সো গতিকে frontier technology কি হয় আমি হেতু জানিব লাগিব যেনেকৈ ধৰিলো কনটেক্সট তো এটো হৈছে যে India's ambition to become a developed nation by 2047 necessitates a paradigm shift through the exponential transformation ইয়াত এটো আপোনালোকৰ এই আৰ্টিকলটোত কৈছে যে আমাৰ এতিয়া যেটো মানে যুগ হৈ আছে ইয়াত কি হৈছে যে ব্ৰেক নেক্সট স্পিডত আমাৰ কি হৈছে ইনোভেশন এন্ড ৰিসাৰ্চ হৈছে ইভলিউশন হৈছে সো ইয়াত যদি আমি প্ৰগ্ৰেসিভলি যদি আমি ইনক্ৰিমেন্টাল প্ৰগ্ৰেছ হয় তেতিয়ালে নহব আমি যদি 1 2 3 4 এনেকে যদি আমাৰ প্ৰগ্ৰেছ হয় তেতিয়ালে নহব আমাক কি লাগিব এক্সপোনেনশিয়াল ট্ৰান্সফৰমেশন লাগিব হেতু কথা কৈছে সব exponential transformation across every sector in our society is the need of the hour ঠিক আছে সো গতিকে exponential growth আমাৰ লাগিব in the innovation and technological adaptation ঠিক আছে সো গতিকে exponential transformation frontier technology কি হয় it is a cutting edge innovation at the intersection of science and technology so science and technology এটো এটা intersection হয় যেটোবা কি হৈছে সদায় নতুন নতুন বস্তু ডেভেলপ হৈছে যেনেকৈ AI হক তো ইয়াত এটা খুব ধুনিয়া কথা কলে আপুনি সব যে এই যেটো নিউজ আছে সো গতিকে ইয়াত কলে যে এক্সাম্পল তো কি দিছে এক্সাম্পল তো ধুনিয়া এক্সাম্পল দিছে যে এইটো যেটো ফ্ৰন্টিয়াৰ টেকনলজি হয় সেই ফ্ৰন্টিয়াৰ টেকনলজি তো এক্সাম্পল কি যে 2024 নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰি কিহত পালে যে awarded for the advancements of the powered by the artificial intelligence it underscores how the AI
breakthroughs are reshaping the landscape of innovation. So Nobel Prize was awarded to the founders of AlphaFold, an AI tool that solves the structure of over 200 million proteins. So গতিকে 200 মিলিয়ন প্ৰটিনছৰ ষ্ট্ৰাকচাৰ তেওঁলোকে ইভলভ কৰিছে, ঠিক আছে, মানে তেওঁলোকে ষ্ট্ৰাকচাৰটো আনফোল্ড কৰিছে, সলভ কৰিছে, যিটো এটা বছৰতে তেওঁলোকে 200 মিলিয়ন প্ৰটিনৰ ষ্ট্ৰাকচাৰ কি কৈছে, সলভ কৰিছে, যিটো বস্তু কিমান দিন লাগিব, যদি আমি হিউমেনিটি যদি চাওঁ, মানুহৰ ক্ষেত্ৰত যদি চাওঁ, মানুহে যদি লেবত এনেকে যদি কৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ সেইটো কিমান লাগিলেহেঁতেন, বিলিয়নছ অফ ইয়াৰ্ছ লাগিল। চ' গতিকে হিউমেনে বিলিয়নছ অফ ইয়াৰ্ছত যিটো কৰিছে, এটা সিংগুল ইয়াৰত সেইটো বস্তু এআই কৰি দিছে। চ' গতিকে দেট ইজ এ ফ্ৰণ্টিয়াৰ টেকনলজি, বুজি পাইছেনে আপোনালোকে? চ' গতিকে এই যিটো ফ্ৰণ্টিয়াৰ টেকনলজি আছে, তাৰ কাৰণে আমি 2024 নোবেল প্ৰাইজ ইন কেমেষ্ট্ৰি পাইছে। চ' গতিকে এই ফ্ৰণ্টিয়াৰ টেকনলজিৰ পৰা আপোনালোকৰ কিন্তু লেটেষ্ট কুৱেশ্যন আহিবই আহিব, ঠিক আছে, whether it is in a prelims or in mains or in interview also, ঠিক আছে। চ' গতিকে আপোনালোকে এইটো কনচেপচুৱেলি মনত ৰাখিব লাগিব, আৰু সেইটো ক'ত ইউজ হৈছে, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ, ৰিনিউৱেবল এনাৰ্জি, ঠিক আছে, and beyond. However, their adaptation requires robust framework address and ethical and regulatory framework. So গতিকে আমি সেইটো লাগিব। So what are the frontier technologies? The technologies that push the boundaries of innovation. So innovationৰ লিমিটটোক যিটো বস্তুৱে পুsh কৰি আছে, that is called frontier technology. Offering the transformative impacts across sectors, ঠিক আছে, example artificial intelligence, bioengineering, green hydrogen, quantum computing, blockchain, 5G, IoT, all these things are being incorporated in this frontier technology. So yeah, application code ho pai, already we have discussed that healthcare ho pai, transformative diagnostics ho pai, drug discovery ho pai, telemedicine or agriculture. So গতিকে আমি জানো যে সব এগ্ৰিকালচাৰ যদি এটা বস্তু যদি ইনভলভ হয়, তেতিয়াহ'লে মানে কি যে ইণ্ডিয়া 48% ৱৰ্ক ফৰ্চক তাক বেনিফিট কৰিছে, হয়নে নহয়? তো গতিকে অল দিস থিংস আৰ ভেৰি ইম্পৰ্টেণ্ট। বুষ্টিং ব্ৰিডিং, প্ৰিচিজন ফাৰ্মিং, আমি গম পাইছো যে আমি কি কৰিব লাগিব, যে এগ্ৰিকালচাৰ পৰা যিখিনি ৱৰ্ক ফৰ্চ আছে সেইখিনি ইণ্ডাষ্ট্ৰিলৈ নিব লাগিব। চ' এগ্ৰিকালচাৰ পৰা ইণ্ডাষ্ট্ৰিলৈ নিব হলে কি হ'ব, প্ৰেচিজন ফাৰ্মিং লাগিব, কাৰণ কি এগ্ৰিকালচাৰটো ফুড চিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' গতিকে আমি কম মানুহৰ থ্ৰুদি বেছি প্ৰডাকশ্যন কৰিব লাগিব, কেনেকে হ'ব, প্ৰেচিজন ফাৰ্মিং, হয় নে? সাষ্টেইনেবিলিটি, গ্লোবেল ফুড বাস্কেট, ৰিনিউৱেবল এনাৰ্জি, আমি কৈ আছো যে পেৰিছ এগ্ৰিমেণ্টত আমি কৈছো নেশ্যনেলি ইণ্টেণ্ডেড ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যন, তাত আমি কৈছো যে উই উইল কণ্ট্ৰিবিউট 40% অফ আৱাৰ এনাৰ্জি নিড ফ্ৰম আৱাৰ নন ফজিল ফুয়েল চৰ্চেছ, যিটো অলৰেডি উই হেভ এচিভ। তো সেইটো কেনেকে এচিভ হ'ব, ৰিনিউৱেবল এনাৰ্জি চৰ্চৰ পৰা এচিভ হ'ব। গ্ৰীণ হাইড্ৰজেন, সোলাৰ এণ্ড উইণ্ড ইন্টিগ্ৰেশ্যন, অল দিস থিংস আৰ বিন ইনকৰ্পৰেটেড ইন ফ্ৰণ্টিয়াৰ টেকনলজি, ঠিক আছে। চ' গতিকে তাৰ পৰা কেনেকে আমাৰ কিমান হলিষ্টিকলি লাভ হ'ব আপুনি ভাবি চাওক। মেনুফেকচাৰিঙত 3D ৰবটিক্স, এইখিনি বস্তু আছে। এডুকেশ্যনত AI ড্ৰিভেন পাৰ্চনেলাইজ আমি ট্ৰিটমেণ্ট কৰিব, যে প্ৰত্যেকটো ল'ৰাই, কোনটো ল'ৰাই বোলে ডিভিজন পৰা নাই, কোনটো ল'ৰাই বোলে চিম্পলিফিকেশ্যন পৰা নাই, কোনটো ল'ৰাই বোলে ইংলিছত দিগদাৰ আছে। চ' গতিকে সেইটো বস্তু কেনেকে গম পাম, এতিয়া এজন পাৰ্চনেলি হিউমেনৰ কাৰণে এইটো পচিবল নহয়, AI থ্ৰুদি এইটো পচিবল হ'ব। চ' এডুকেশ্যন এটা ট্ৰেন্সফৰ্মেটিভ ৰিভলিউশ্যন লৈ আহিব, হয়নে নহয়? চ' গতিকে অল দিছ আৰ ডিফেন্সৰ ক্ষেত্ৰত, যে কোৱান্টাম কম্পিউটিঙে আমাক কি কৰিব, কমপ্লেক্স কিছুমান ফৰ্মুলা বা কমপ্লেক্স কিছুমান কোড আমাক সলভ কৰি দিব। চ' গতিকে অল দিছ থিংস উইল ৰিভলিউশ্যনাৰাইজ এভৰি সেক্টৰ, ঠিক আছে। চ' ইয়াত খালি কনচাৰ্ণটো কি আছে, যে এথিকেল এণ্ড ৰেগুলেটৰী কনচাৰ্ণ আছে। সব বস্তুতে আপুনি চাওক, UPSC হওক বা APSC হওক, তাত সদায় অকল এটা ক্ষেত্ৰত ভাল ভাল বুলি কৈ থাকিলে নহ'ব। মই এতিয়া 10 মিনিট অকল ভাল বুলিয়ে কৈছো ন ফ্ৰণ্টিয়াৰ টেকনলজি, কিন্তু ইয়াত ইছ্যু আছে। ইছ্যুটো কি, যে এথিকেল আৰু কিছুমান ৰেগুলেটৰী ফ্ৰেমৱৰ্ক আছে, কাৰণ কি কোনে সেইটো বনাব, কেনেকে বনাব, ক'ত ইউজ হ'ব, সেইটো বস্তু আমি কি কৰিব লাগিব, ৰেগুলেট কৰিব লাগিব। চ' গতিকে অল দিছ থিংস আৰ বিং কভাৰ্ড ইন আৱাৰ দিছ ক্লাছ, আৰু ক্লাছত আমাৰ এইখিনি বস্তু আৰু অলপ ইলাবৰেট হ'ব। চ' XCR যিখিনি আপোনালোকৰ ৰেগুলাৰ ক্লাছেছ হ'ব, প্লিজ জইন দ'জ ক্লাছেছ এণ্ড এডমিশ্যনছ আৰ গোয়িং অন। তাত আমি এইখিনি বস্তু আপোনালোকৰ এনালাইটিকেলি বস্তুখিনি বুজাব লাগিব, ঠিক আছে, যিটো বস্তু ডেইলি নিউজ পেপাৰ এনালাইচিছত পচিবল নহয়। ত' চিষ্টেমেটিক গেপছ কিছুমান আছে, টেকনলজিকেল ডিছৰাপশ্যনছ আছে। চ' গভৰ্ণমেণ্টৰ ইনিচিয়েটিভছ কিছুমান আছে, যেনেকে আৰ্লি এডাপ্টেশ্যন অফ ফ্ৰণ্টিয়াৰ টেকনলজি। চ' গভৰ্ণমেণ্ট ইজ এ ভেৰি প্ৰ'এক্টিভ, ঠিক আছে। চ' গতিকে অলৰেডি উই হেভ ডেভেলপ ইট। নীতি আয়োগে ফ্ৰণ্টিয়াৰ টেকনলজি হাব বনাইছে, যেটো খুব ইম্পৰ্টেন্ট হয়। ফোকাস এৰিয়া কিছুমান আমি লৈছো, কাৰণ কি এইটো বহুত ডাঙৰ হয়, তাক প্ৰায়োৰিটাইজ কৰিব লাগিব। চ' গতিকে AI, ছুপাৰ কম্পিউটাৰ, ৰিনিউৱেবল এনাৰ্জি, এইবিলাকৰ ক্ষেত্ৰত আমি কৈছো। পলিচি ৰিকমেণ্ডেশ্যনছ কিছুমান আছে, ডেভেলপমেণ্ট অফ এথিকেল ফ্ৰেমৱৰ্ক, স্কিল ডেভেলপমেণ্ট, গ্লোবেল কলাবৰেশ্যন। আমি এইটো কৈছো যে এনেকুৱা নতুন বস্তু সদায় গ্লোবেল কলাবৰেশ্যনটো আমাক লাগিবই, ঠিক আছে। ফোকাস অন দা কি সেক্টৰ, হেল্থ কেয়াৰ, এডুকেশ্যন, ৰিনিউৱেবল এনাৰ্জি, অল দিছ থিংস আৰ বিং ভেৰি ইম্পৰ্টেণ্ট। নাম্বাৰ 6 যিটো আমাৰ আৰ্টিকল আছে, সেইটো খুব ইম্পৰ্টেণ্ট হয়। এইটো এটা ইমান ইনোভেটিভ এটা বস্তু বনাইছে, আপোনালোকে চাওক যে ইয়াত কি কৈছে, যে why India should explore the idea of floating nuclear power plants.
সো গতিকে আমি গম পাইছো যে ৰিনিউৱেবল এনাৰ্জি থ্ৰুদি আমি কি কৰিব লাগিব এনাৰ্জি প্ৰডিউস কৰিব লাগিব কিন্তু এনাৰ্জি প্ৰডিউস কৰা এটা নতুন ধুনীয়া ফৰ্মুলা বা এটা ওয়ে কি আছে যে নিউক্লিয়াৰ পাৱাৰ প্লান্টস সো আমি গম পাইছো যে ইন্ডিয়া 2% of our electricity is being contributed by nuclear power plants কিন্তু আজিৰ দিনত নিউক্লিয়াৰ পাৱাৰ প্লান্টসও কেনেকে ইনোভেটিভ ওয়েট কেনেকে বস্তুটো প্ৰডিউস হৈছে সব এইখন দেখিছে না জাহাজখন এই জাহাজখনতে নিউক্লিয়াৰ পাৱাৰ প্লান্টস আছে আপোনালোকে বস্তুটো ধৰিব পাৰিছে নে গম পোৱা নাই কিন্তু এই জাহাজখনৰ আমি কৈছো যে ফ্লোটিং পাৱাৰ প্লান্টস কি হয় সো ফ্লোটিং নিউক্লিয়াৰ পাৱাৰ প্লান্টস এণ্ড ইণ্ডিয়াছ প্ৰস্পেক্ট সো ৰাছিয়াৰ ৰষ্টম ষ্টেট এটমিক এনাৰ্জি কৰ্পোৰেচনে কি কৈছে যে পায়োনিয়াৰিং দা floating nuclear power plants with the operational academic Lomonosov since মই ইয়াৰ pronunciation exactly কৰিব পৰা নাই in the Arctic so with আমাৰ ইন্ডিয়াত এটা কথাটো কি আছে যে ইন্ডিয়াৰ এডভান্টেজটো হৈছে এটো যে 7500 কিলোমিটাৰ আমাৰ কোস্ট লাইন আছে হয়নে নহয় আমি জানো যে গুজৰাটৰ পৰা এনেকে আমাৰ যেটো কোস্ট লাইন আছে ইট ইজ এই যেটো কোস্ট লাইন আছে এই কোস্ট লাইনটো কিমান 7500 কিলোমিটাৰ সো গতিকে এই লাৰ্জ যেটো কোস্ট লাইন আছে এই কোস্ট লাইনটোত আমি কি কৰিব পাৰিম ইয়াত আপুনি দেখিব যে জাহাজ কিছুমান থাকে এই যিবোৰ শিপ আছে এই শিপ বিলাকতে কি ইনষ্টল হৈ আছে নিউক্লিয়াৰ পাৱাৰ প্লান্টটো ইনষ্টল হৈ আছে সো গতিকে এই জাহাজ বিলাক কি হয় মুভেবল নহয় জানো ইয়াৰ পৰা ইয়ালে মুভ কৰিব পাৰে সো গতিকে কিমান ইনোভেটিভ বস্তু আপুনি সব সো গতিকে আমি কি কৰিছো যে এটা জায়গাত আমি যেনেকে ধৰল কুন্দন কুলমটো আছে আজি তামিলনাডুত আমি হেতু কি কৈছো তাত ইনষ্টল কৰিছো এটো পার্মানেন্ট হয় যে ল্যান্ড বেস হয় কিন্তু এটো সি বেস হয় কোস্টেল ইয়াত কিছুমান শিপত কি হ'ব হে নিউক্লিয়াৰ পাৱাৰ প্লান্টস বিলাক অপাৰেট হৈ থাকিব সো কিমান এটা ইনোভেটিভ বস্তু আপোনালোকে সব এই এনেকুৱা বস্তু যদি আপোনালোকৰ মানে মেইনছত যদি আনসাৰ ৰাইটিংত যদি আপোনালোকে সাবস্টেন্সিয়েট কৰিব পাৰে সো যিখিনি এক্সামিনাৰ আছে খুব ভাল পাব হয়নে নহয় সো এটো খুব ইম্পৰ্টেন্ট হয় সো ডেফিনিশনটো যদি চাই এটো কি হয় যে স্মল কিছুমান নিউক্লিয়াৰ পাৱাৰ প্লান্টস আছে লোকেটেড অন দা শিপ ঠিক আছে capable of being connected to the power grid of the coastal towns and move as needed so গতিকে এটো মুভেবল হয় আৰু স্মল পাৱাৰ প্লান্টস টো কোড ইনষ্টল কৰি থোৱা আছে শিপ বিলাকত ইনষ্টল কৰি থোৱা আছে যিবিলাক শিপ দেখাত শিপৰ নিচিনা লাগিব কিন্তু দে আর দা মুভিং পাৱাৰ প্লান্টস ঠিক আছে নিউক্লিয়াৰ পাৱাৰ প্লান্টস এটো খুব ইম্পৰ্টেন্ট হয় ফিচার্স কি কি আছে যে স্মল light water reactors আছে that can supply 35 megawatt to 50 megawatt of power operational 40 years ৰ কাৰণে তেওঁলোক অপাৰেশন হ'ব পাৰে ৰাছিয়াছ এক্সপাৰ্টিজ আছে সো গতিকে ৰাছিয়াৰ লগত আমি কিয় কাৰণে মানে এতিয়া সক নন এলাইনমেন্ট মুভমেন্টটো হেকনে ইম্পৰ্টেন্ট হয় সো আমাৰ যেটো স্ট্ৰ্যাটেজিক অটোনমি আছে হেতুৱে কেনেকা আমাক লাভ কৰিছে সো আজি দিনত ৰাছিয়াৰ লগত সবেই কি কৈছে নিজৰ যেটো কোলাবোৰেশন আছে হেতু কাট কৰি দিছে কাৰণ কি ৰাছিয়া ইজ ইনভলভ ইন এ ওয়াৰ ঠিক আছে কিন্তু ইন্ডিয়া হেতু কৰা নাই ইন্ডিয়া কি কৈছে স্ট্ৰ্যাটেজিক অটোনমিটো এতিয়া বজাই ৰাখিছে আৰু ৰাছিয়াৰ লগত although there is a massive pressure from the European Union and US but we are still maintaining a good relation with Russia so তাৰপা আমাৰ কেনেকা লাভ হ'ব আপুনি সব যে আমি সেই ৰাছিয়াৰ পৰা সেই এক্সপাৰ্টিজটো পাম ফ্লোটিং ন্যাশনাল যেটো নিউক্লিয়াৰ পাৱাৰ প্লান্টস আছে তাৰ টেকনলজিটো আমি আমাক দিব ৰাছিয়াই ঠিক আছে তো গতিকে সেইখিনি বস্তু পা কি হ'ব যে ফিউচাৰ প্ৰজেক্টস কি থাকিব পাৰে যে 50 মেগাৱাটলৈ হেতু আমি ৰাছিয়া হেতু কনভার্ট কৰিব এডভান্টেজ কি আছে লো ল্যান্ড ৰিকোয়াৰমেন্ট সো আমি জানো যে কুন্দন কুলম হক বা তাৰাপুৰ হক এইবিলাকত যেতিয়া ল্যান্ড একুইজিশনলৈ আহিছিলে তাত যেতিয়া লোকেল কমিউনিটি আছে দে আর এফেক্টেড এন্ড দে ফিয়ার্ড যে আমাৰ ইয়াত যদি এটা নিউক্লিয়াৰ পাৱাৰ প্লান্ট হলে এসোসিয়েটেড বা সাইউৰ ফালৰ যিখিনি আমাৰ জায়গা আছে এইখিনি কন্টামিনেটেড হৈ যাব সো গতিকে ল্যান্ড একুইজিশনটো এটা মেজৰ প্ৰবলেম হয় ইন্ডিয়াত ঠিক আছে কাৰণ কি আমি দেখিছো যে ইন্ডিয়া ইজ এ জিওগ্ৰাফিক্যালি এখন স্মল হয় কিন্তু ইয়াত লাৰ্জ এমাউন্ট অফ পপুলেশন আছে হয়নে নহয় সো গতিকে এটো ল্যান্ড একুইজিশনটো সদায় এটা ইস্যু হয় সো দে নো ৰিকোয়াৰমেন্ট অফ ল্যান্ড একুইজিশন কাৰণ কি শিপতে এইখিনি থাকিব সো গতিকে কিমান ধুনিয়া হ'ব সব আৰ্থকুৱেকৰ কোনো ৰেজিস্ট্যান্স দৰকাৰ নাই কাৰণ কি আৰ্থকুৱেক আহিব এটা যদি ল্যান্ড বেস যদি নিউক্লিয়াৰ পাৱাৰ প্লান্ট হয় সেই পাৰ্টিকুলাৰ এৰিয়াটোত যদি আৰ্থকুৱেক আহে তাত লিক হ'ব পাৰে যেনেকৈ আমি এটো কেদিমানৰ আগত জাপানত তেনেকুৱা এটা ইনসিডেন্ট দেখিছো হয়নে নহয় Okay, so cooling efficiency to bahibo কাৰণ কি abundance amount of water থাকিব হয়নে নহয় কাৰণ কি নিউক্লিয়াৰ পাৱাৰ প্লান্টস খুব বেছি হিট জেনাৰেট হয় and to reduce that heat we need some cooling কুলিংৰ কাৰণে আমি পানী ইউজ কৰো কিন্তু যদি সেই যিখন শিপখনটো পানীতে থাকিব সো গতিকে কুলিং এফিচিয়েন্সিটো obviously বাঢ়িব ডিকমিশনিং সো এটা বস্তু যদি ভালকে ফাংশন কৰা নাই তাক আমি ডিকমিশন কৰি দিব পাৰিম কোনো প্ৰবলেম নাই হয়নে নহয় কিন্তু যদি আমি পার্মানেন্ট মানে ল্যান্ড বেস এটা যদি নিউক্লিয়াৰ পাৱাৰ প্লান্ট হয় কেনেকে আপুনি হেতু ডিকমিশন কৰিব পটকে হয়নে নহয় why floating nuclear power plants for India so coastal আৰু island energy needs আমি হেতু গম পাইছো যে energy access in remote areas renewable integration potential collaboration with Russia আৰু এটো কথা আপোনালোকে গম পাই যে
মানে ইণ্ডিয়াখন যদি ডেভেলপ হ'বলৈ হয় 2047 লগত, তেতিয়া আমাৰ এনাৰ্জি চিকিউৰিটিটো মেইন কথা হয়। চ' কাৰণ কি চব বস্তু এনাৰ্জি চলিছে। চ' গতিকে উই নিড, ফৰ এক্সাম্পল আমি অলৰেডি দেখিলো যে এতিয়া গ্ৰেফাইটৰ থ্ৰুৱেদি ছেমি কণ্ডাক্টৰ বনাব পাৰি, কিন্তু বনাবৰ কাৰণে কি লাগিব, আমাক এনাৰ্জি লাগিব, হয় নে নহয়, কাৰেণ্ট লাগিব। চ' গতিকে সেই এনাৰ্জি চিকিউৰিটিটো আমাক কোনে দিব? নাও উই আৰ ডিপেণ্ডেণ্ট অন দ্য coal that are being imported from Australia, হয় নে নহয়, coal power plant আমাৰ লিডিং হৈ আছে। চ' গতিকে আমি সেইটো ৰিপ্লেচ কৰিব লাগিব। চ' তাৰ কাৰণে আমাক কি লাগিব, এনেকুৱা ধৰণৰ এই ৰিনিউৱেবল ইন্টিগ্ৰেশ্যন বা আমাৰ যিটো ফ্লোটিং যিখিনি নিউক্লিয়াৰ পাৱাৰ প্লান্টছ আছে এইখিনি আমাক কি কৰিব, কন্ট্ৰিবিউট কৰিব। ৰাছিয়াৰ লগত আমাৰ কোলাবৰেশ্যন অলৰেডি ভাল। এডভান্টেজেছ কি আছে, ফ্লেক্সিবিলিটি, ইকো ফ্ৰেণ্ডলি, স্কেলেবিলিটি, এনাৰ্জি চিকিউৰিটি, টেকনলজিকেল লিপছ। আৰু আমাৰ চেলেঞ্জেছ কি আছে, যে হাই কষ্ট, যে নতুন বস্তু হয় ইয়াত কষ্ট বেছি লাগিবই, ঠিক আছে। চ' গতিকে উই হেভ টু এক্সপাণ্ড আৱাৰ কেপিটেল এক্সপেণ্ডিচাৰ ইন দিছ কেছ, ঠিক আছে। ছেকেণ্ড কি আছে, নিউক্লিয়াৰ ফুয়েল ছাপ্লাই। তাৰপিছত ৰেগুলেটৰী হাৰ্ডলছ আছে, আমাৰ ইয়াত তেনেকুৱা ৰেগুলেটৰী ফ্ৰেমৱৰ্ক নাই এতিয়ালৈকে, যে আমি কেনেকে এনেকুৱা ফ্লোটিং নেশ্যনেল পাৰ্ক বিলাক আমি অপাৰেট কৰাম, ঠিক আছে। ত' সেইটো এটা ছেফটি কনচাৰ্নো ইয়াত জড়িত হৈ আছে। কেনেবাকে যদি সেই নিউক্লিয়াৰ পাৱাৰ প্লান্টত তাত যদি কিবা লিকেজ হবলৈ হয়, তেতিয়াহ'লে কি হ'ব, যে গোটেই চিখন বা গোটেই ৱাটাৰ বডিটো কণ্টামিনেটেড হৈ যাব। চ' উই হেভ টু এনচিয়ৰ দিছ ছেফটি কনচাৰ্নছ ৰিলেটেড টু দিছ ফ্লোটিং নিউক্লিয়াৰ পাৰ্কছ। অ'কে, জিঅ' পলিটিকেল কনচিডাৰেশ্যনছ আছে, কাৰণ কি ৰাছিয়াৰ লগত যেতিয়া আমি কলাবৰেশ্যন কৰিম, বেলেগ কাণ্ট্ৰিয়ে কি কৰিব, আমাৰ ওপৰত প্ৰেছাৰ মানে ইম্প'জ কৰিব, সেইটো আছেই। পাব্লিক একচেপ্টেন্সটো খুব ইম্পৰ্টেণ্ট হয়। ৱে ফৰৱাৰ্ডত আমি কি কৰিম, পাইলট বেছ। সব ক্ষেত্ৰতে আমি যেতিয়া নতুনকে কিবা এটা বস্তু কৰো দিলে পাইলট বেছ কৰিব লাগিব, ঠিক আছে। ডমেষ্টিক মেনুফেকচাৰিং, ইণ্টাৰনেশ্যনেল কলাবৰেশ্যন, ৰেগুলেটৰী ফ্ৰেমৱৰ্কটো ৰবাষ্ট কৰিব লাগিব। ছেফটি ক্ষেত্ৰত আমি কি কৰিব লাগিব, কনচাৰ্ন একদম ৰাখিব লাগিব, যাতে অকণো বস্তুটো কি হ'ব নোৱাৰে, লিক হ'ব নোৱাৰে। পাব্লিক এৱেৰনেছটো খুব ইম্পৰ্টেণ্ট হয়। ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো এই ক্ষেত্ৰত একদম পায়োনিয়াৰিং হয়, ঠিক আছে। ইট ইজ এ কোৰ, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লাগিবই। চ' গতিকে নেক্সট যিটো নিউজ আছে, আপোনালোকে সেইটো নিউজ আমি চাই লওঁ। নিউজটো আছে যে নো হিউজ এডভান্টেজ ইন বিল্ডিং ইয়ৰ ওন LLMs। LLMs মানে কি আছে, লাৰ্জ লেংগুৱেজ মডেলছ, যিখিনি চাট জিপিটি আছে, আমাৰ AI যিখিনি টুলছ আছে, যিখিনি আমি লেংগুৱেজত লিখি দিওঁ, ইফালৰ পৰা কিবা এটা ৰিপ্লাই আহে। চ' গতিকে দিজ আৰ কল্ড লাৰ্জ লেংগুৱেজ মডিউলছ, ঠিক আছে, যিটো লিখা আছে লাৰ্জ লেংগুৱেজ মডিউলছ। চ' গতিকে ইয়াত এতিয়া TCSৰ CEO কৈছে যে আমি ইণ্ডিয়াই এইটোৰ ওপৰত ইমানকে বেছি জোৰ দিব নালাগে যে আমি নিজৰ কিবা এটা বনাওঁ LLMs, কিন্তু LLMs already we have in the different parts of the globe. So context to it is AI transforming industries globally, with Indian companies debating whether the lead innovation or adopt existing technologies. So key players যদি আছে TCS কৈছে যে AI adaptation টোৰ ওপৰত আমি জোৰ দিব লাগিব। So গতিকে AI transforming across industries, cloud transformation and data management AI কেনেকে সহায় কৰিছে, industry wide efficiency কেনেকে AI আনিছে। So we all know about it, ঠিক আছে। যেনেকে ইঞ্চুৰেঞ্চ সেক্টৰৰ ক্ষেত্ৰত হওক, the future of AI application। So গতিকে এইখিনি বস্তু আছে। তাৰপিছত কি আছে, AI in India and IT firms, ইণ্টাৰনেল ইউজেছ কি কি হৈছে, প্ৰচেছিঙত হৈছে, ষ্ট্ৰেটেজিক এপ্ৰচেছ কি কি হৈছে। চ' ইয়াতে এই বস্তুটো আছে যে আমি কি কৈছো, যে লেভাৰেজিং এক্সিষ্টিং যিখিনি লাৰ্জ লেংগুৱেজ মডেলছ আছে সেইখিনিকে আমি লেভাৰেজ ল'ব লাগে, তেওঁলোকৰ পৰাই আমি কিনিব লাগে। তেনেকে অপেন AI চাট জিপিটিটো বনাইছে, হয় নে নহয়। So গতিকে অপেন AI, গুগল জেমিনাই, so গতিকে we already have these large language models, so why we need to develop it, ঠিক আছে। so গতিকে আজিৰ দিনত কি হৈছে, যে গ্লোবেলাইজেশ্যনৰ দিনত সেইটোৱে হয় কনচেপ্টটো, যে য'ত বস্তুটো ভাল বনিছে আমি তাৰ লগত কোলাবৰেশ্যন কৰিলেই হ'ল। সেইকাৰণে প্ৰত্যেকটো পইণ্টতে কি আছে, যে ইণ্টাৰনেশ্যনেল কোলাবৰেশ্যন, যিটো খুব ইম্পৰ্টেণ্ট হয়। চ' গতিকে লং টাৰ্ম ষ্ট্ৰেটেজিটো আমাৰ কি হ'ব লাগে, এইটো বস্তু ইম্পৰ্টেণ্ট হয়। মেইনছত আপোনালোকে এই বস্তুবিলাক লিখিব লাগিব, যে লং টাৰ্ম ষ্ট্ৰেটেজি কি আছে, ডেভেলপ ৰিজনেল AI মডেলছ। চ' গতিকে আমাৰ ৰিজনেল স্পেচিফিক যদি আমি এটা যদি স্পেচিফিক কাৰণে যদি আমি কিছুমান মডেলছ বনাওঁ, AI মডেলছ বনাওঁ, সেইটো বেছি আমাৰ দৰকাৰী হ'ব, ঠিক আছে। এস্পেচিয়েলি ফৰ ইণ্ডিয়ান লেংগুৱেজেছ, কাৰণ কি আমি জানো যে ইণ্ডিয়াত ইমানেই বেছি লেংগুৱেজ ডাইভাৰ্চিটি আছে, যে প্ৰত্যেক 100 কিলোমিটাৰ দূৰে কি হয়, যে লেংগুৱেজটো চেঞ্জ হৈ যায়, হয় নে নহয়। অকল অৰুণাচল প্ৰদেশতে 200 লেংগুৱেজ আছে, হয় নে নহয়। চ' গতিকে এইবিলাক বস্তু কি হ'ব, যে আমি তেনেকুৱা ধৰণৰ ৰিজনেল যিবোৰ লেংগুৱেজ আছে, সেই লেংগুৱেজৰ কাৰণে আমি AI টুলছ বনাব লাগে, ঠিক আছে, লাৰ্জ AI আমি মানে ইনভেষ্ট কৰাতকে। চ' তাৰপিছত এনচিউৰছ ইনক্লুজন এণ্ড ডেমক্ৰেটাইজেশ্যন। চ' গতিকে আমি ডেমক্ৰেচিটো তেনেকে আমি ইনক্লুজ কৰিব লাগিব। চ' গতিকে যেনেকে ধৰি লও আমাৰ এতিয়া অসমীয়া লেংগুৱেজ, আমি অসমীয়াত এতিয়া চাট জিপিটি লিখিব পাৰো নে, নোৱাৰো। চ' গতিকে আমি কি কৰিব লাগিব, তেনেকুৱা কিছুমান স্মল যিবোৰ লেংগুৱেজ মডেল আছে তেনেকুৱা বনাব লাগিব, যাতে স্পেচিফিক কাম এটা সি ধুনীয়াকে কৰি দিয়ে, ঠিক আছে। অ'কে, চ' নেক্সট অপৰচুনিটিজ এণ্ড চেলেঞ্জেছ ফৰ AI, or AI innovation versus adaptation। ইনোভেশ্যন আৰু এডাপ্টেশ্যনৰ মাজত
আমি গ্যাপ ৰাখিব নোৱাৰিম AI পাৰ্টনাৰশ্বিপছ আছে ইণ্ডিজিনাছ টেকনলজিজ এণ্ড টেলিকমিউনিকেশ্যন BSNL কেনেকুৱা ডিল কৰিছে চেলেঞ্জেছ কি আছে ডাটা ইকোসিস্টেম আমি জেনাৰেট কৰিব লাগিব ৰেগুলেটৰী হাৰ্ডলছ আছে ৰিজনালাইজেশ্যন আছে মাৰ্কেট কণ্ডিশ্যন আছে টেকনলজিকেল ডেপথ আছে ঠিক আছে সো গতিকে অল দিস থিংস আৰ ভেৰি ইম্পৰ্টেন্ট ফৰ ইয়োৰ প্ৰিলিমছ মেইনছ এণ্ড ইণ্টাৰভিউ পাৰ্সপেক্টিভ আৰু সেইটো খুব ইম্পৰ্টেন্ট ইয়াত এতিয়া কি কৈছে যে আমি কি কৰিব লাগিব যে শিফট কৰিব লাগিব যে where smaller modules are in demand smaller modules মানে কিছুমান এনেকুৱা ধৰণৰ সফটওয়্যাৰ হয় যিটো বা কিছুমান স্পেসিফিক কাম কৰিব যেনে chat gpt ত আমি সামাৰাইজও কৰিব পাৰিম কনসাইজও কৰিব পাৰিম ইলাবোৰেটও কৰিব পাৰিম পইণ্ট ওয়াইজও কৰিব পাৰিম সো গতিকে এটো হৈছে এক্সাম্পল অফ লাৰ্জ ল্যাঙ্গুৱেজ মডিউল কিন্তু স্মল ল্যাঙ্গুৱেজ মডিউলত কি কৰিব যে এটা পাৰ্টিকুলাৰ কামহে ই কৰিব পাৰিব এটা পাৰ্টিকুলাৰ ল্যাঙ্গুৱেজত হে স্পেসিফিক কামটো কৰিব পাৰিব সো গতিকে যদি আমি স্পেসিফিকলৈ লৈ যাওঁ তেতিয়ালে কি হ'ব স্মল ল্যাঙ্গুৱেজ মডিউল বিলাকে আৰু ভালকে এফিশিয়েন্টলি কাম কৰিব ঠিক আছে একুৰেসি বাঢ়িব তাত তো সেইটো ইম্পৰ্টেন্ট হয় তো স্কেলিং চ্যালেঞ্জেস কি আছে এটাটো হেতু কষ্ট ইফেক্টিভ কৰিব লাগিব আমাৰ স্মল শিফট ইন স্ট্ৰেটেজি অন ডিভাইস AI pros of small language module so কি আমাৰ এডভান্টেজ আছে স্পেশালাইজ এপ্লিকেশন হয় এটো খুব ইম্পৰ্টেন্ট হয় যে পাৰ্সোনালাইজ এডুকেশনত আমি হেতু ইউজ কৰিব পাৰিম কষ্ট ইফেক্টিভ হয় ডাঙৰ ল্যাঙ্গুৱেজ এটা বনাবৰ কাৰণে আমি গম পাইছো যে কিমান কোডিং দিব লাগিব তো হেতু দিগদাৰ নাই সো আমাৰ ইন্ডিয়া নিচিনা মানে গ্ৰোইং নেশন এখনে ইয়াৰ ওপৰত বেছি জোৰ দিবলৈ কৈছে এজ পাৰ দি CEO অফ this Tata consultancy faster development আমি কৰিব পাৰিম on device capability আমাৰ বাঢ়িব cons কি আছে limited capabilities আছে benchmark gaps আছে task consolidation আছে so use of small language modules so এটা large language module এটা small language module so small language module age cases আছে industry specific application আছে localization আছে খুব ইম্পৰ্টেন্ট হয় হেতু ইন্ডিয়াৰ কাৰণে কাৰণ কি ইন্ডিয়াৰ ডাইভাৰ্সিটি টু এডৰ্ন কৰিব পৰাকে আমি এটা টেকনলজি বনাব পাৰো ঠিক আছে তো কষ্ট ইফেক্টিভ AI লোকেলাইজেশন এপ্লিকেশন স্কেলেবিলিটি গ্লোবাল এন্ড টেকনলজিক্যাল বিগ টেক মডিউলস ইন্ডিয়ান এফৰ্টস ঠিক আছে সো গতে কি হাইলাইটস খিনি এখিনি আছে সো এখিনি আপোনালোকে চাব সো আপোনালোকৰ হোলিস্টিকলি এখিনি বস্তু আপোনালোকে কভাৰ কৰা দেখা পাইছে সো এইট যেটো আমাৰ নিউজ আছে এটো আসাম ট্ৰিবিউনৰ পৰা আমি উঠোৱা গৈছে সো ইয়াত এটো কথা কৈছে যে সেন্টাৰ পেনেল ক্লিয়াৰ্স এক্সপ্লোৰেটৰী ড্ৰিলিং ইন দ্য আসাম গিবন স্যাংচুৰী সো আমি গম পাইছো যে জুৰহাটত যিখন গিবন স্যাংচুৰী আছে ওয়াইল্ড লাইফ স্যাংচুৰী এই গিবন ওয়াইল্ড লাইফ স্যাংচুৰী বেদান্ত নামৰ এটা গ্ৰুপে কি কৈছে এক্সপ্লোৰেটৰী তাত কি হৈছে অইল ড্ৰিলিংৰ কাৰণে এটো এনঅডি পাইছে ঠিক আছে ওকে সো গতিকে ইয়াত এটো অইল এন্ড গ্যাস এক্সপ্লোৰেচন ওটো থাকি গৈছে অইল এন্ড গ্যাস এক্সপ্লোৰেচন হুলুঙাপাৰা গিবন ওয়াইল্ড লাইফ স্যাংচুৰী ঠিক আছে ওকে সো তাপ যদি আমি চাও দেখিম যে National Board of Wildlife has approved this gas exploration in the wildlife sanctuary Vedanta group etu koibo etu important hoy so approval process to jodi ami sao je keneke NBWL or approval hoy chaired by whom kune chair koi environmental minister union environmental minister state level endorsement ase Assam principal chief secretary ase tasot in principal approval ase forest advisory committee etu koise inspection and findings Union Environmental Minister, Wildlife Institute of India, Assam Forest Department, all these three bodies have been concluded a good survey and found that this exploration is not going to harm this particular species. ঠিক আছে কিন্তু এটো এটা ডিবেট হয় ফাইন্ডিংস ঠিক আছে এক্সপ্লোরেটরি ড্রিলিং likely to cause minimal damage so ইয়াত কোনো কমাৰ্শিয়াল ড্রিলিং নহয় এক্সপ্লোরেটরি হ'ব মানে ইয়াত সেই পার্টিকুলার লোকেশন টোত একচুয়ালি অয়েল আছে নে নাই বা যদি অয়েল আছে কিমান আছে তা কমাৰ্শিয়ালি ভায়াবল হ'ব না সেটোহে এক্সপেৰিমেন্ট কৰিব ঠিক আছে সেটোহে ফাইন্ড আউট কৰিব সো হেকানে নামটো দিছে এক্সপ্লোৰেটৰি ড্ৰিলিং ঠিক আছে কিন্তু কাইলৈকে গৈ পেলাই হেতু কমাৰ্শিয়াল লো কনভাৰ্ট হ'ব পাৰে হনে নহয় সো কমিটমেন্ট বাই দা বেদান্তা গ্ৰুপ এটো ইম্পৰ্টেন্ট হৈছে কোনে কৰিব হেতু বেদান্তা গ্ৰুপে কৰিব বেদান্তা ইজ এ লাৰ্জ গ্ৰুপ আমি গম পাইছো সো প্ৰিলিমছ পার্সপেক্টিভ হ'ব হেতু ইম্পৰ্টেন্ট হয় হুলুঙাপাৰা গিবনৰ কথা আমি জানিব লাগিব যে এটো কি হয়নো কি আছে তাত সো ইয়াত বহুত ধুনিয়া বস্তু এটা আছে আপুনি গম পাইছেনে যে মাংকি বা ডাইৰেক্ট আমি হিউম্যান বনা নাই বনিছো নি নাই বনা সো তাত এটা মাজত এটা স্পেচিছ আছে স্পেচিছৰ নাম কি এপ মানে কি যদি আমি এটা কথাত কওঁ হেতু হৈছে নেগুৰ নাইকা বান্দৰ টেইললেস মাংকি সো গতিকে এই যেটো এপ আছে এপটো ইন্ডিয়াত অকল এটা জায়গাতে এপ আছে সো নৰ্থ ইষ্টাৰ্ণ এৰিয়াত এপটো আছে তাৰ নামটো হৈছে গিবন ঠিক আছে হুলক গিবন সো গতিকে এই যেটো গিবন নামৰ স্পেচিছ আছে ইট ইজ এ এপ এন্ড দিস এপ ইজ এ ভেৰি ক্লোজাৰ টু হিউম্যান সো গতিকে এটো এটা ইভলিউশনাল চেইন হয় আৰু সেই তেনেকুৱা এটা স্পেচিছ আমাৰ কোড আছে এই জুৰহাটৰ এই গিবন নামৰ যিখন
হুলুঙাপাৰা গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আছে, তাত আছে, যিটো আমাৰ মানে নৰ্থ ইষ্টৰ কাৰণে এইটো খুব মানে এটা প্ৰাইড বা এইটো এটা ব্লেছড হয় যে এনেকুৱা ধৰণৰ এটা স্পেচিছ যিটো গোটেই এণ্টায়াৰ ইণ্ডিয়াত নাই, সেইটো আমাৰ ইয়াত আছে, ঠিক আছে। এইটো এটা এণ্ডেমিক স্পেচিছ হয় আৰু এইটো IUCN ষ্টেটাছটো কি হয়, এণ্ডেঞ্জাৰ্ড হয়। সেইটো APSC ধৰি লওক প্ৰিলিমছত ডাইৰেক্ট আপোনালোকক সুধিব পাৰে, ঠিক আছে। চ' গতিকে আৰু কি কি বস্তু আছে, লিঅ'পাৰ্ড আছে, স্লো লৰিছ আছে আৰু জুক, যিখিনি আমাৰ জুক আছে ন, জুকৰ কাৰণে এইখন চেঞ্চুৰী বিখ্যাত হয়। চ' ইক' চেঞ্চিটিভ জোন হয় এটা। চ' গতিকে দিছ আৰ ভেৰি ইম্পৰ্টেণ্ট হয়। চ' এনেকুৱা এখন যদি ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজত যদি ড্ৰিলিং হয়, লাগিলে সেইটো এক্সপ্লৰেটৰী হওক বা কমাৰ্চিয়েল হওক, চ' গতিকে এইটোৱে এফেক্ট কৰিবই কৰিব, ঠিক আছে। চ' গতিকে এইটোক আমি কি কৰিব লাগিব, এইটোক মিনিমাইজ কৰিব লাগিব, ঠিক আছে। ৰেগুলেটৰী ফ্ৰেমৱৰ্কটো খুব ভাল কৰিব লাগিব, তেতিয়াহ'লেহে ইয়াত এই স্পেচিছটো আমি ডিষ্টাৰ্ব কৰিব নোৱাৰো, কাৰণ কি সি থাকিবলৈ বেলেগ জেগা নাই, সি তাতে থাকিব লাগিব, হয় নে নহয়, নহ'লে সি এক্সটিং হৈ যাব। চ' গতিকে আমি যদি চিভিলাইজড হয়, তেতিয়াহ'লে আমি এটা স্পেচিছ এক্সটিং হ'বলৈ দিম জানো, নিদিওঁ, কেলে দিম, হয় নে নহয়। চ' গতিকে কনচাৰ্নছ এণ্ড চেলেঞ্জেছ, এনভাইৰনমেণ্টেল ৰিস্ক আছে, হেবিটেট ডিষ্ট্ৰাকশ্যন, অলৰেডি উই হেভ ডিছকাছ, ইম্পেক্ট অন গিবনছ। চ' গতিকে গিবনখিনি বহুত চেঞ্চিটিভ স্পেচিছ হয়, খুব লাজকুৰীয়া হয়, আপুনি 4টা বজাতে যাব লাগিব, তেতিয়াহে দেখিব, নহ'লে তাহাঁতি ইণ্টেৰিয়ৰ পাৰ্টলৈ সোমাই গুচি যায়, হয় নে নহয়। চ' গতিকে যিখিনি গৈছে গম পায়। চ' লং টাৰ্ম ইমপ্লিকেশ্যনছ আছে, কাৰণ কি ফিউচাৰ সেইটো কি হৈছে, কমাৰ্চিয়েল এক্সপ্লৰেশ্যন হ'ব পাৰে, কাৰণ কি আজি আমি এক্সপ্লৰেশ্যনটো কৰিলো, তাত আমি যদি গম পাওঁ যে বহুত বেছি তাত তেল আছে, তেতিয়াহ'লে কি হ'ব, কাইলৈ সেইটো কমাৰ্চিয়েল পাৰ্সপেক্টিভত ইউজ হ'ব। চ' গতিকে নাও লাৰ্জ স্কেলত যেতিয়া হ'ব এক্সপ্লৰেশ্যনটো, তেতিয়াহ'লে কি হ'ব, তাত স্পেচিছত ইম্পেক্ট পৰিব। চ' গতিকে সেইটো ফিউচাৰ কনচাৰ্ন এটা আছে। কিউমুলেটিভ এফেক্ট এটা আছে, যে তাত গোটেই চইল মানে চইল হওক, ৱাটাৰ হওক, চ' গতিকে চববোৰ কি হ'ব পাৰে, বেয়া হ'ব পাৰে। চ' ৰেগুলেটৰী কনচাৰ্নছ কিছুমান আছে। আৰ্গুমেন্টছ ইন ফেভাৰ এনাৰ্জি চিকিউৰিটি, আমি গম পাইছো যে এতিয়া ইণ্ডাষ্ট্ৰি বা আহিবলৈ যদি হয়, তেতিয়াহ'লে মেনুফেকচাৰিং যদি আমি কৰিবলৈ হওঁ বা টুৰিজিম হওক, চাৰ্ভিছ চেক্টৰ হওক, এইবোৰৰ কাৰণে আমাক কি লাগিব, এনাৰ্জি লাগিব। আমি গম পাইছো যে 85% অফ আৱাৰ এনাৰ্জি নিডছ আৰ বিং ইম্পৰ্টেড। চ' গতিকে আমি অইল ইম্পৰ্ট কৰি আছো। চ' গতিকে এই যদি নতুন এটা অইলৰ যদি চ'ৰ্চ আমি গম পাওঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ অইল ইম্পৰ্টটো কমিব। ইম্পৰ্ট বিলখন যদি কমায়, তেতিয়াহ'লে আমাৰ কি হ'ব, যে আমাৰ ফৰেইন এক্সচেঞ্জ যিটো ৰিজাৰ্ভ আছে, সেইটো বস্তু ইম্পেক্ট হ'ব, আমাৰ ফিউচাৰ যিখিনি ইম্পৰ্ট বিলছ আছে সেইখিনি কমিব। চ' গতিকে ফিস্কেল ডিফিচিটৰ পৰা আদি কৰি আমাৰ যিমানখিনি ইকনমিক যিখিনি স্ন'বল ইফেক্ট আছে, সেইখিনি আমি ভালকে ডেভেলপ হোৱাটো দেখিবলৈ পাম। চ' গতিকে এনাৰ্জি চিকিউৰিটিটো খুব ইম্পৰ্টেণ্ট হয়, চাৰিওফালৰ পৰা ইম্পৰ্টেণ্ট হয়। ইকনমিক বেনিফিট অলৰেডি উই হেভ ডিছকাছ, মিনিমাল ইম্পেক্ট এচিয়ৰ্ড। চ' গতিকে ৱে ফৰৱাৰ্ডটো কি, ইয়াত ৱে ফৰৱাৰ্ড কেইটা খুব ইম্পৰ্টেণ্ট, বৰ ধুনীয়াকে দিছে ৱে ফৰৱাৰ্ড কেইটা। আপুনি চাওক যে ষ্ট্ৰেংথেনিং দ্য মনিটৰিং এণ্ড মেকানিজম। চ' যেতিয়াই কিবা এটা বস্তু বহুত চেঞ্চিটিভ হয়, তাক মনিটৰিংটো খুব ভাল কৰিব লাগিব। চ' গতিকে ইয়াতো ক্ষেত্ৰত সেইটো ৰেগুলেটৰী এনভাইৰনমেণ্টেল ইম্পেক্ট এছেচমেণ্ট। চ' গতিকে আমাৰ যিটো এনভাইৰনমেণ্টেল ইম্পেক্ট এছেচমেণ্ট আছে, সেইটো বস্তু আমি কি কৰিব লাগিব, খুব ভাল কৰিব লাগিব, ৰেগুলাৰ কৰিব লাগিব। চ' যদি আমি ৰেগুলাৰ বেচিছত যদি এনভাইৰনমেণ্টেল ইম্পেক্ট এছেচমেণ্টটো কৰি থাকো, তেতিয়াহ'লে এনেকুৱা ধৰণৰ মানে যিটো এক্সপ্লৰেশ্যন হ'বলৈ গৈ আছে ইণ্ডিয়া হুলক গিবন, তাত আমি মিনিমাইজ কৰিব পাৰিম, ঠিক আছে। কাৰণ কি চব বস্তু কি হ'ব পাৰে, মানে ভাল আৰু বেয়া দুটা থাকিব পাৰে। চ' গতিকে আমি কেনেকে দুইটা বস্তু বেলেঞ্চ কৰিম, সেইটোৱে আমাক বিউৰোক্ৰেটছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। উই আৰ নট একাডেমিচিয়ানছ, উই আৰ গোয়িং টু বিকাম এ বিউৰোক্ৰেট। চ' বিউৰোক্ৰেটে সদায় কি কৰিব লাগিব, মিডল পাথটো মানে ইভলভ কৰিব লাগিব। চ' সেইটো এথিক্সতো আপোনালোকৰ আছে। চ' গতিকে আমি কি কৰিম, ৰেগুলাৰলি এনভাইৰনমেণ্টেল ইম্পেক্ট এছেচমেণ্ট কৰিম। ট্ৰেন্সপাৰেণ্ট পাব্লিক কনচালটেশ্যন, আমি সেইটো পাব্লিকক জনাব লাগিব যে আমাৰ ইয়াত কেনেকে এক্সপ্লৰেশ্যন হৈছে, কি কি মেথড ইউজ কৰা গৈছে, তেতিয়াহে ট্ৰেন্সপাৰেঞ্চিটো থাকিব। ট্ৰেন্সপাৰেঞ্চি ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ গুড গভৰ্নেন্স। সেইটো আমি অলৰেডি এথিক্সৰ ক্লাছত আমি ডিছকাছ কৰিছো, বা এথিক্সত হ'বলগীয়া ক্লাছত আমি সেইটো আৰু অলপ ইলাবৰেট কৰিম। চ' ষ্ট্ৰিক্ট পেনাল্টিজ এণ্ড নন কমপ্লায়েন্স, যদি নন কমপ্লায়েন্স হয়, যদি বেদান্তা গ্ৰুপে যেনেকে কৰিব লাগে তেনেকে নাই কৰা, তেওঁলোকে ছেফটি কনচাৰ্ন খিনি যদি আণ্ডাৰমাইন কৰিছে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত ষ্ট্ৰিক্ট পেনাল্টিজ লাগিব লাগিব। অল্টাৰনেটিভ এপ্ৰ'চো আমি ইউজ কৰিব লাগিব, ঠিক আছে। চ' গতিকে এই টপিকটো আপোনালোকৰ এনভাইৰনমেণ্ট আৰু কেনেকে আমি ছাষ্টেইনেবল কৰিম, এনভাইৰনমেণ্ট এণ্ড ইকনমি, সেইটো বস্তু কেনেকে বেলেঞ্চ আউট কৰিব পাৰি, সেইটো ক্ষেত্ৰত খুব ইম্পৰ্টেণ্ট হয়, ঠিক আছে। 9 নম্বৰ আৰ্টিকলটো হৈছে যে ইউথ পাৱাৰ উইল মেক ইণ্ডিয়া এ ডেভেলপ নেশ্যন। আমি গম পাইছো যে বিবেকানন্দৰ বাৰ্থডে দিনাখন আমি কি পাইছো, নেশ্যনেল ইউথ ডে ইন 12 জানুৱাৰী। চ' গতিকে তাত অনাৰেবল প্ৰাইম মিনিষ্টাৰে বিকশিত ভাৰত য়াং লিডাৰ্ছ ডায়লগ, তাত এটা এইটো ডায়লগ এটা লঞ্চ কৰিছে, ঠিক আছে, নেশ্যনেল ইউথ ডে 2025। ভিজন ফৰ এ ডেভেলপ ইণ্ডিয়া বাই 2047। উই অল ন' ডেট ইণ্ডিয়া ইজ ইন এ পাৰ্থ অফ অমৃত কাল। অমৃত কাল মানে কি, যে আমাৰ যিটো এতিয়া মানে 2025ৰ পৰা 2047লৈকে এইকণ সময়তে ইণ্ডিয়া কি হ'ব, ইণ্ডিয়া এটা ডাঙৰ ট্ৰেন্সফৰ্মেশ্যনলৈ গৈ আছে। ট্ৰেন্সফৰ্মেশ্যনটো কি, যে ডেভেলপিং ষ্টেজৰ পৰা আমি কি হ'বলৈ গৈ আছো, ডেভেলপড হ'বলৈ গৈ আছো।
ডেভেলপ, ঠিক আছে। চ' গতিকে ডেভেলপিং ষ্টেজৰ পৰা ডেভেলপ হবলৈ গৈ আছে, সেইটোকে কি বুলি কয়, অমৃত কাল হয়। সেই অমৃত কালত কোনে আমাৰ ইণ্ডিয়াখন লিড কৰিব, দিছ ইউথ। চ' গতিকে সেইটোৱে ভিজন, ঠিক আছে, যে ইউথ যিটো পাৱাৰ আছে সেই ইউথ পাৱাৰতে ইণ্ডিয়াখনক কি কৰিব, লিড কৰিব ডিউৰিং দিছ অমৃত কাল। আৰু সেইকাৰণে লাষ্ট যিখন আমাৰ বাজেট আছিলে তাত 4টা পিলাৰ আছিলে, তাৰ ভিতৰত এটা পিলাৰ ইউথ আছিল। চ' গতিকে আপোনালোকৰ মনত আছে নে নাজানো, কিন্তু সেইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইউথ এম্পাৱাৰমেণ্ট ইনিচিয়েটিভ 1 লাখ লিডাৰ্ছ। চ' আমি কি উলিয়াইছো, ইউথ লিডাৰ উলিয়াইছো। কাৰণ কি লিডাৰ এজনে কি কৰিব, তেওঁ এটা চেইন ক্ৰিয়েট কৰিব, দিছ ইজ এ লিডাৰ। চ' গতিকে এই লিডাৰজনৰ আণ্ডাৰত আৰু 2জন মানুহ থাকিব। তাৰপিছত যদি এজনো লিডাৰ হয় তেতিয়া তেওঁৰ আণ্ডাৰত আৰু 2জন মানুহ থাকিব, এজনো যদি লিডাৰ হয়। চ' গতিকে ভাবক, চ' গতিকে এজন লিডাৰ যদি আমি উলিয়াও তাত এটা ইক'চিষ্টেম ডেভেলপ হৈ যাব, তেওঁৰ আণ্ডাৰত আৰু বহুত ৱৰ্কাৰ্ছ বা মানুহ তেনেকে জইন হৈ যাব। চ' গতিকে উই আৰ প্ৰডিউচিং 1 লাখ লিডাৰ্ছ আণ্ডাৰ দিছ ইনিচিয়েটিভ, ঠিক আছে। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট ইনিচিয়েটিভ হয়। আৰু তাৰ কাৰণে আমি নিউ ইনষ্টিটিউশ্যন বনাইছো। আপুনি চাওক, IITs ইনক্ৰিজ ফ্ৰম 16 to 23, IIMs ইনক্ৰিজ ফ্ৰম 13 to 21, তাৰপিছত এইমছ অফ 3-fold ইনক্ৰিজ ইন দ্য নাম্বাৰ অফ এইমছ, ডাবলিং দ্য মেডিকেল কলেজেছ। চ' এইবিলাক আমি কিয় কৈছো, কাৰণ কি যাতে তাৰ পৰা ইউথ ওলায় আৰু সেই ইউথ বিলাকে লিডাৰশ্বিপ পজিশ্যনত নিজকে ৰাখে আৰু এটা ইক'চিষ্টেম ডেভেলপ কৰে, যাতে ইনোভেশ্যন হয়, ইয়াত ইণ্ডাষ্ট্ৰি আহে, নতুন নতুন বস্তু আহে, ঠিক আছে। গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয়। ইকনমিক এণ্ড হিষ্টৰিকেল কনটেক্সট আমি জানিব লাগিব, কমিটমেণ্ট অফ গ্ৰীণ এনাৰ্জি এণ্ড সাষ্টেইনেবল, গ্লোবেল এম্বিশনছ, ইউথ এংগেজমেণ্ট, চেলেঞ্জেছ কি কি আছে, যে ইকনমিক ডিছপেৰিটি আছে, স্কিল ৱৰ্কফৰ্চ ডেভেলপমেণ্ট আছে, এনভাইৰনমেণ্টেল কনচাৰ্নছ আছে, ইউথ পাৰ্টিচিপেশ্যন ইন গভাৰ্নেন্স, সেইটো খুব ইম্পৰ্টেণ্ট হয়, ঠিক আছে। অ'কে, চ' নেক্সট যিটো আমাৰ আৰ্টিকল আছে সেইটো আমি চাব লাগিব, যে দ্য ৰিফৰ্ম নিডেড ইন দ্য MEA, চ' মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, এইটো খুব ইম্পৰ্টেণ্ট আৰ্টিকল হয়। চ' এইবিলাক এনালাইচিছ আপোনালোকে খুব ভালকে আপোনালোকে চাওক, কাৰণ কি এইবিলাক এনালাইচিছ আপুনি চবতে নাপায়, ঠিক আছে। কাৰণ কি ধৰি লওক, মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছত কি প্ৰব্লেম আছে সেইটো গোটেই ইণ্ডিয়াৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে চববোৰ ডিপাৰ্টমেণ্টতে তেনেকুৱা ধৰণৰ প্ৰব্লেমেই আছে। চ' যদি আমি চাওঁ কনটেক্সটো, ইয়াত আমি এইটো কৈছো যে আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ যিখিনি ধৰি লওক ফাংচনিং আছে সেইটো ভাইটেল হয় ইণ্ডিয়াৰ কাৰণে। গতিকে ইছ্যুটো কি আছে, যে ইনএডিকুৱেট ষ্টাফিং। গতিকে আমাৰ চবতে এইটো বস্তু আছে যে ইনএডিকুৱেট ষ্টাফিং। আমি যদি বেলেগ বেলেগ মানে মিনিষ্ট্ৰীলৈ যাওঁ তাতো এইটো দেখিম, কিন্তু স্পেচিয়েলি মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছত সেইটো এটা একিউট শ্বৰ্টেজ আছে, ঠিক আছে। চ' গতিকে আমি দেখিছো যে মাত্ৰ 850 ইণ্ডিয়ান ফৰেন চাৰ্ভিচ পাৰ্চনেল আছে, কিন্তু US-ত চাওক যে 14,500 আছে, যদি ৰাছিয়াত চাওক 4,500 আছে, ক'ত 14,500 আৰু ক'ত 850। চ' গতিকে এইটো হিউজ গেপ হৈছে নাই। চ' গতিকে হিউমেন কেপাচিটি যিটো আছে সেইটো কমি গৈছে। চ' গতিকে সেইটো কাৰণে আমি কি কৰিব লাগিব, এইটো এটা কাৰেণ্ট যিটো আমাৰ ইনএডিকুৱেট ষ্টাফিং আছে সেইটো মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছত সেইটো আমি মানে এড্ৰেছ কৰিব লাগিব, ঠিক আছে। নতুন ৰিকুৱাৰমেণ্ট লাগিব আমাক। ত' ফ্ৰেগমেণ্টেড ইণ্টাৰনেল ষ্ট্ৰাকচাৰ। চ' আমি যদি মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছটো অলপ ভিতৰলৈ সোমাওঁ তেতিয়া আমি দেখিম যে সাউথ ইষ্ট এছিয়াৰ যিটো সাউথ এছিয়া আছে, সাউথ ইষ্ট এছিয়া নহয়, সাউথ এছিয়াৰ তাতে 4টা ভাগত ভাগ কৰি থোৱা আছে। পাকিস্তান, আফগানিস্তান, ইৰাণ, বাংলাদেশ, ম্যানমাৰৰ কাৰণে এটা কেডাৰ আছে, নৰ্থ ইষ্টাৰ্ণৰ কাৰণে এটা কেডাৰ আছে, IOR, শ্ৰীলংকা, মালদ্বীপছ, ইণ্ডিয়ান অচিয়ান নেশ্যনছ। চ' গতিকে এইবিলাক কি হৈছে, ফ্ৰেগমেণ্টেড আপোনালোকে দেখিছে নাই, তো ইয়াৰ কেডাৰে ইয়াৰ কথা নাজানে, ইয়াৰ বস্তু ইয়াৰ কথা নাজানে। চ' গতিকে এই ফ্ৰেগমেণ্টেশ্যনটো কমাব লাগে। আৰু কিছুমান ডিছপেৰিটিও আছে, টাৰ্কিক ক'ত ৰাখি থৈছে, চেণ্ট্ৰেল ইউৰোপিয়ান ডিভিজনত ৰাখি থৈছে, যিটো হ'ব নালাগে। চ' গতিকে ৰিজাল্ট কি হৈছে, যে ফ্ৰেগমেণ্টেড লিডছ টু ইনএফিচিয়েঞ্চি। যিমানে বস্তুবিলাক ফ্ৰেগমেণ্টেড কৰিম সিমানে ইনএফিচিয়েঞ্চি বাঢ়িব। এটা ডিপাৰ্টমেণ্টে কি কৰিছে ইটো ডিপাৰ্টমেণ্টে নাজানে, হয় নে নহয়। চ' গতিকে সেইখিনি বস্তু চেলেঞ্জেছ আছে। চ' চেলেঞ্জেছ ইন দ্য ডমেষ্টিক পষ্টিং ডিছপেৰিটিজ। চ' গতিকে আমি গম পাইছো যে ডমেষ্টিক পষ্টিং যদি হয় তাত পইচাটো বা চেলেৰিটো কমি যায় ইন কম্পেৰিজন টু দ্য ফৰেইন পষ্টিং। চ' গতিকে ইয়ালৈ আহিব নিবিচাৰে। চ' লেক অফ স্পেচিয়েলাইজেশ্যন। চ' স্পেচিয়েলাইজেশ্যন নাই, লেংগুৱেজ ট্ৰেইনিং, টেকনলজিকেল এৰিয়াজ। চ' গতিকে আমাৰ ৰিফৰ্ম কি কি কৰিব লাগিব, যে লেটাৰেল হায়াৰিং কৰিব লাগিব টু এড্ৰেছ দিছ ষ্টাফিং শ্বৰ্টেজ। কাৰণ কি ষ্টাফিং শ্বৰ্টেজ কৰিবৰ কাৰণে আমাৰ দুটাই উপায় আছে। এটা আছে যে UPSC ৰিক্ৰুইটমেণ্টটো বঢ়াব লাগিব, আৰু 2 নম্বৰ হৈছে হায়াৰিং কৰিব লাগিব, লেটাৰেল হায়াৰিং, যে যিখিনি মানুহ অলৰেডি ফৰেইন এফেয়াৰ্ছত বা তেনেকুৱা ধৰণৰ একাডেমিচিয়ান আছে বা এক্সপাৰ্টিজ আছে, ইণ্ডাষ্ট্ৰি হ'ব পাৰে, কিন্তু তেওঁক আমি কি কৰিব লাগিব, এই ফৰেইন এফেয়াৰ্ছলৈ মাতিব লাগিব, যিটো লেটাৰেল হায়াৰিং বুলি কৈছে, টু এড্ৰেছিং দিছ ষ্টাফ শ্বৰ্টেজ, ঠিক আছে। এংগেজ ইন দ্য কনচালটেশ্যনছ, ইনক্ৰিজ ইন দ্য এনুৱেল IRFC টেকিং, যিটো আমি অলৰেডি কৈছো যে আমাক কি কৰিব লাগিব, যে ৰিক্ৰুইটমেণ্টটো বঢ়াব লাগিব, আৰু কোনো উপায় নাই। ৰিকগনিশ্যন অফ দ্য MEA's ইণ্টাৰনেল ষ্ট্ৰাকচাৰ। চ' গতিকে ৰিঅৰ্গেনাইজ কৰিব লাগিব, যিটো আমি কৈছো যে ফ্ৰেগমেণ্টেড চিলছত কাম কৰি আছে অৰ্গেনাইজেশ্যনটো, অকল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ নহয়, সকলো মিনিষ্ট্ৰি তেনেকুৱা, ঠিক আছে। সেইকাৰণে ইণ্ডিয়াত কি হৈছে যে মানে পলিচিটো বা প্লেনিংটো খুব ভাল হয়, কিন্তু তাৰ এক্সিকিউশ্যনটো ভাল নহয়।
ইন গ্ৰাউণ্ড আপোনালোকে তাৰ পিকচাৰটো ভালকে নেদেখে, ঠিক আছে। তো এইবিলাক বস্তু কমন হয়, চবতে আপোনালোকে ইউজ কৰিব পাৰে, ঠিক আছে। অ'কে, চ' ৰিএলাইন ৰেছপনচিবিলিটিজ, এনহেন্স ইনচেন্টিভছ এণ্ড ডমেষ্টিক পষ্টিং। চ' ডমেষ্টিক পষ্টিঙৰ কাৰণে আমি কি কৰিব লাগিব, ইনচেন্টিভ দিব লাগিব। এই যিটো ফৰেইন পষ্টিং আৰু ডমেষ্টিক পষ্টিঙৰ মাজত এটা গেপ আছে, সেই গেপটো আমি ৰিডিউচ কৰিব লাগিব, যাতে বাহিৰৰ পৰা মানুহখিনি ইয়ালৈ আহে, যিখিনি আমাৰ IRFs অফিচাৰ আছে, ঠিক আছে। অ'কে, ডেভেলপ স্পেচিয়েলাইজেশ্যন, building technological capacity, steps in the right direction, policy planning and research division, Center for Contemporary China Studies, leaders under the S. Jaishankar. So এইখিনি বস্তু আমাৰ ইম্পৰ্টেন্ট হয়, significance হয়, in especially in the IR section of GS paper 2 and 3, ঠিক আছে। তো সেইখিনি খুব ইম্পৰ্টেন্ট হয়। ডায়াস্পৰাৰ ক্ষেত্ৰত আপুনি লিখিব পাৰে, should voter ID be linked with Aadhaar? So এইটো এটা ডিবেট চলি আছে যে ৰিসেন্টলি ইলেকশন কমিশনে কি কৈছে যে আধাৰটো মেন্ডেটৰী নহয়, কিন্তু ভলন্টাৰীলি আপুনি কি কৰিব লাগিব, নিজৰ ভোটাৰ আইডি লগত লিংক কৰিব লাগিব। সো তাত ইস্যুটো কি আছে, সো আমি গম পাইছো যে কনটেক্সটো এইটো হয়। সো তাত পলিটিক্যাল ডিবেটো হৈছে, কাৰণ কি বিফৰ দিছ দিল্লী এছেম্বলি ইলেকশন এইটো বস্তু কৰিবলৈ গৈছে। সো ইয়াত যদি আমি হিষ্টৰিকেল পাৰ্সপেক্টিভটো চাওঁ, সো আমি দেখিম যে 2015ত এইটো এটা প্ৰগ্ৰাম লোৱা গৈছিলে যে যিটো আন্ডাৰ কি কৰিব, যে যিখন নেশনেল ইলেক্টৰেল ৰোলছ আছে তাত পিউৰিফিকেশন কৰিব আৰু অথেন্টিকেশন কৰিব। পিউৰিফিকেশন আৰু অথেন্টিকেশনটো কেলে ইম্পৰ্টেন্ট, কাৰণ কি ইণ্ডিয়া হেজ এ হিউজ ভোটাৰ মিনছ ইলেক্টৰেল ৰোল। ভোটাৰ যিখিনি আছে ইণ্ডিয়াত প্ৰায় 90 বা 95 কোটি মানুহে ভোট দিয়ে। সো এই ভোটাৰ খিনি কি কৰিব লাগিব, 5 বছৰ মূৰে ইলেকশন হয়, এই 5 বছৰত কোনজন মানুহ ঢুকালে, কেনেকে সেই মানুহজনক এলিমিনেট কৰিব লাগিব ন, কাৰণ কি ঢুকুৱা মানুহজনৰ যদি ইলেক্টৰেল ৰোলত আহে তেওঁ হৈ পেলাই বেলেগে ভোট দি দিব পাৰে। সো তেনেকুৱা ডিসক্ৰিপেন্সি থাকিব পাৰে। সো উই হ্যাভ টু আপডেট, পিউৰিফাই দিস ইলেক্টৰেল ৰোল। সো তাৰ কাৰণে 2015ত কি কৰিলে যে আধাৰ লগত এপিকটো লিংক কৰি দিলে। এপিক মানে আমাৰ যিটো ভোটাৰ আইডি কাৰ্ড। তেতিয়া কি হ'ল যে সুপ্ৰিম কোৰ্টৰ এটা জাজমেন্ট আহিলে যে আপোনালোকে কি কৰিব পাৰে, আধাৰটো কেৱল ওয়েলফেয়াৰ স্কিমৰ কাৰণেহে আমি ইউজ কৰিব পাৰিম। সেইটো আমি অলৰেডি নো, আৰু পুট্টাস্বামী যিটো জাজমেন্ট আছে সেইটো লেণ্ডমাৰ্ক জাজমেন্ট হয় 2018ত। তাত আমি সুপ্ৰিম কোৰ্টে আপহেল্ড দ্য কনস্টিটিউশনাল ভ্যালিডিটি অফ আধাৰ, কিন্তু ক'লে যে মেন্ডেটৰী নহব। সো গতিকে তুমি আধাৰটো মেন্ডেটৰীলি কৰিব নোৱাৰা, যে বেংক একাউণ্ট খুলিবৰ কাৰণে তোমাৰ আধাৰটো মেন্ডেটৰী নহব, মেন্ডেটৰী অকল ওয়েলফেয়াৰ স্কিমৰ কেন্দ্ৰতহে হ'ব। সো গতিকে এইখিনি বস্তু কি হ'ল, তেতিয়া এইখিনি বস্তু ওলালে। তো তেতিয়া কি কৰিলে, আফটাৰ 2015 বা 2018ৰ যিটো জাজমেন্ট, তেতিয়া ইলেকশন কমিশনে এই যিটো ৰিপ্ৰেজেন্টেশন অফ পিপুল এক্ট তাৰ ৰিফৰ্মৰ কাৰণে পাৰ্লিয়ামেন্টে ক'লে, আৰু পাৰ্লিয়ামেন্টে তেনেকুৱা ধৰণৰ ৰুলছ আনিলে আৰু এক্ট আনিলে, ঠিক আছে। এমেন্ডমেন্ট ইন ডিসেম্বৰ 21 ডিসেম্বৰ কি হ'ল যে ফৰ্ম 6 এণ্ড ফৰ্ম 6B আহি, তাত কি কৈছে যে আধাৰটো আপুনি মেন্ডেটৰীলি নহয়, অল্টাৰনেটিভ ডকুমেন্ট হিচাপে বা আপুনি এইটো সাবমিট কৰিব ভলন্টাৰীলি। চাওক এই ৱৰ্ডটো চেঞ্জ হৈ গ'ল, পুট্টাস্বামী জাজমেন্টটোত এই ৱৰ্ডটো আগতে মেন্ডেটৰী আছিলে, এতিয়া ভলন্টাৰী হ'ল। সো ভলন্টাৰী সাবমিশন অফ আধাৰ। সো গতিকে ভলন্টাৰী সাবমিশন অফ আধাৰ, যদি আপুনি আধাৰটো দিব নোখোজে তেতিয়াহ'লে অল্টাৰনেটিভ ডকুমেন্টটো তেওঁলোকে দিছে। সো ইয়াৰ পৰা এতিয়া ডিবেটেবল টপিকটো কি, ডিবেটেবল টপিকটো হৈছে এইটো যে এলিমিনেটিং ডুপ্লিকেচি অফ এন্ট্ৰি। তো কিহৰ কাৰণে লিংকিংটো আমি বিচাৰো, যে ভোটাৰ আইডিৰ লগত আধাৰটো লিংক থাকিব লাগিব, কেলে, কাৰণ কি যাতে এলিমিনেট অফ ডুপ্লিকেট এন্ট্ৰি। সো ডুপ্লিকেট এন্ট্ৰি যাতে আমি কমাব লাগে, কাৰণ কি ডেমক্ৰেচিটো কোনে সাস্টেইন কৰি ৰাখিছে, ইলেকশন প্ৰচিডিউৰ। যদি ইলেকশন প্ৰচিডিউৰটো যদি ভাল নহয় ইণ্ডিয়াত, তে ডেমক্ৰেচি উইল বি উইক, হয় নে নহয়। তো গতিকে আমি সেইটো বস্তু ষ্ট্ৰেংথেন কৰিব লাগে, ষ্ট্ৰেংথেন দ্য ইলেক্টৰেল ইন্টিগ্ৰিটি, অপাৰেশনাল এফিচিয়েন্সি। তো এইখিনি কাৰণে কিন্তু কনস কি আছে যে এৰৰ ইন আধাৰ ডাটাবেছতো বহুত এৰৰ আছে, মানুহৰ নামৰ লগত খেলি মেলি হৈ আছে আধাৰ। সো গতিকে ইলেক্টৰেল ৰোলতো সেইটো বস্তু ইম্পেক্ট কৰিব। proof of residence not citizenship, সো গতিকে আমি গম পাইছো যে আধাৰ ইজ নট এ proof of citizenship, citizenshipৰ লগত তাৰ কোনো কথাই নাই, জাস্ট ৰেসিডেন্সিয়েল এণ্ড ৰিকগনিশ্যন, তাৰ কাৰণে আমি আধাৰটো ইউজ কৰিছো। সো গতিকে ইয়াৰ যিটো ইউজ হয় সেইটো মেনিপুলেশ্যন হৈ যাব। তো প্ৰাইভেচি ৰিস্ক, এইটো খুব ইম্পৰ্টেন্ট হয়। পুট্টাস্বামী জাজমেন্টটো মেইন কোৰ আইডিয়াটো এইটো আছিলে যে আধাৰটো আমি য'তে ত'তে ইউজ কৰিব নোৱাৰো, কাৰণ কি আধাৰত আমি কি দিছো, হাতৰ যিখিনি ফিংগাৰপ্ৰিন্ট আছে, আইৰিছ দিছো। সো গতিকে এইবিলাক বস্তু যদি বেলেগে পাই যায় তেতিয়াহ'লে কি হ'ব, তেওঁক ট্ৰেক কৰিব পাৰিব। সো হিজ প্ৰাইভেচি উইল বি ইন ষ্টেক। সো গতিকে প্ৰাইভেচি ৰিস্কটো আমি এটিনিউট কৰিব, ৰাইট টু ভোট সেইটো বস্তু আমি জানিব লাগিব। সো ৱে ফৰৱাৰ্ডটো কি আছে যে পাব্লিক এৱেৰনেছ কৰিব লাগিব, প্লাছ আপডেটিং ফৰ্মছ কৰিব লাগিব, এনচিঅ একুৰেচি কৰিব লাগিব, চিটিজেন চেন্ট্ৰিক এপ্ৰ'চ, এইটো খুব ইম্পৰ্টেন্ট হয়। এথিক্সতো আপোনালোকে ইউজ কৰিব পাৰিব যে চিটিজেন চেন্ট্ৰিক এপ্ৰ'চ, তেতিয়াহে আমি ডেমক্ৰেচিটো আপলিফ্ট কৰিব পাৰিম। ডেমক্ৰেচি কিছুমান, ডেমক্ৰেচি ইজ নট এ থিয়ৰী, ইট ইজ এ আইডিয়া। সো গতিকে আইডিয়েলটো কি যে চিটিজেন চেন্ট্ৰিক এপ্ৰ'চ হ'ব লাগিব, সব বস্তু যদি আমি চিটিজেনৰ থ্ৰুৱেদি চাওঁ তেতিয়াহ'লেহে আমাৰ এখন ডেমক্ৰেচি হ'ব, ঠিক আছে। ওকে, সো safeguards against privacy violation, সেইখিনি খুব ইম্পৰ্টেন্ট হয়। এণ্ড দিছ টপিক ইজ completely related to your
চিলেবাছ অফ APSC এণ্ড UPSC আৰু এইখিনিয়ে আছিলে আমাৰ আজি সো গতিকে আপোনালোকে থেংক ইউ সো ভালকে থাকিব আৰু যদি কিবা প্ৰবলেম থাকে আপোনালোকে কমেন্টত জনাব ঠিক আছে ওকে থেংক ইউ